ভাগৱতৰ দুটা কথা আপোনালোকৰ লগত একেলগে আদান প্ৰদান কৰি এই ভাগৱত ৰূপী নৌকাখনৰ তৃতীয় শ্ৰেণীৰ যাত্ৰী হিচাপে আপোনালোকৰ লগতে অকণমান ভাগৱতৰ কথা শিকি অকণমান আগবাঢ়িম। কাৰণ এয়া মহাসাগৰ ভাগৱত, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোকৰ এই মহাসাগৰৰ মণিমুকুতা বুটলি আপোনালোকৰ দৰে মহাভকতৰ হৃদয়ত গাঁঠি দিব পৰাৰ ধৃষ্টতা নাই। তথাপিতো আপোনালোকৰ আজ্ঞা সুৰত লৈ ইয়াৰ এটি অধ্যায় পাঠ আৰু আলোচনাৰ কাৰণে আগবাঢ়িছো। ইতিমধ্যে পৰে আমাক কৈ গ'ল, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। এটা জয় বুলি কাৰ নাম ঘোষণা কৰিলে? দেৱতাৰো দেৱতা, পৰম দেৱতা কৃষ্ণ মহাপুৰুষে তেওঁৰ জয় ঘোষণা কৰিছে আৰু আমাক এটা বাৰ্তা দিছে যে এই ভগৱন্তৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু, সংহাৰকৰ্তা শিৱই আখৰে আখৰে পালন কৰে। এটা ব্ৰহ্মাই পালন কৰে, বিষ্ণুৱে পালন কৰে, শিৱই পালন কৰে। আৰু আমি জীৱশ্ৰেষ্ঠ মানৱে পালন কৰোঁ নে নকৰোঁ বা পালন কৰিব লাগে নে নালাগে? নিশ্চয় আমি পালন কৰা উচিত, পালন কৰোঁ আৰু পালন কৰিব লাগে। কিন্তু ব্ৰহ্মাই ভগৱন্তক লগ পালে, বিষ্ণুৱে লগ পালে, শিৱই লগ পালে কাৰণে যেনেকৈ কৈছিল তেনেকৈ শুনি তেওঁলোকে সৃষ্টি, স্থিতি আৰু প্ৰলয় এই তিনিটা কাৰ্যৰ যোগেদি ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰিছিল। কিন্তু আপুনি আমি এতিয়া ভগৱন্তৰ আজ্ঞা কেনেকৈ পালন কৰিম? কাৰণ কলি যুগততো আমি ভগৱানক কোনেও দেখাই নাই। কিন্তু আমিও কলি যুগৰ নৰ হিচাপে ভগৱন্তৰ আজ্ঞা আমি পালন কৰিব পাৰোঁ। কেনেকৈ? ভগৱন্তই কৈছে কলি যুগত মই শৰীৰ ৰূপী দেহ ধাৰণ কৰি কাকো দেখা নিদিওঁ। মই কলি যুগত কেনেকে থাকিম? তিৰুদ্ধায় प्रविट्टायं श्रीमद् भागवत अर्णवं तेनय वाङ्मय मूर्ति प्रत्यक्ष वर्तते हरे श्रवणात् दर्शनात् पापनाशिनी। मैं कलि जुगत মহাসাগৰৰ মহাজ্ঞান ৰূপে বাক্যময় মূৰ্তি ৰূপে ভাগৱতত থাকিল আৰু কলিৰ নৰলোকে মোক সুধিব। অৰ্থাৎ আমি ভাগৱতত আক্ষৰিক বিশ্লেষণেৰে চাই যি পঢ়ো, ইয়াক এখন কেৱল কিতাপ পঢ়া নহয়, তেওঁ ঈশ্বৰ ৰূপে থাকি আমাক কলিত কি কৰিব লাগে, কি কৰিব নালাগে, কোনটো উচিত, কোনটো অনুচিত, কোনটো অন্যায়, কোনটো ন্যায়, কোনটো সৎ, কোনটো অসৎ, এই গোটেইখিনি প্ৰথমৰ পৰা দ্বাদশলৈকে কৈ আছে। গতিকে যিখিনি কৈছে তাক আমি জানিবৰ কাৰণে, বুজিবৰ কাৰণে সদা সৰ্বদা চেষ্টা কৰি তাক ব্যৱহাৰিক জীৱনত পালন কৰিব লাগে। তেতিয়া ব্ৰহ্মা, শিৱ, বিষ্ণুৱে পালন কৰা আজ্ঞা আৰু আপুনি আমি পালন কৰা আজ্ঞাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। এতিয়া এই ভগৱন্তৰ মহিমা সম্পৰ্কে কৈছে, সেই ভগৱন্তক কিমান দূৰ বিয়পি আছে এইটো দৰ্শন আমাক দিছে যে কোটি কোটি ব্ৰহ্মাণ্ড স্বতন্ত্ৰ যাৰ মায়া ভগৱন্তই কেৱল এইখন পৃথিৱীৰ সৃষ্টি কৰা নাই। আমাৰ মহাপুৰুষে কৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ড পৰম পুৰুষ ভগৱন্তই সৃষ্টি কৰিছে, পালন কৰিছে আৰু সংহাৰ কৰিছে। জয় জয় সনাতন নিত্য নিৰঞ্জন মায়া। তেওঁৰ পুনৰ জয় ঘোষণা কৰি কৈছে, সেইকাৰণে তেওঁ শৰীৰ ৰূপে নাথাকিলেও কাৰ্য, কাৰক, শব্দ আৰু ভাৱ ৰূপে আমাৰ মাজত অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সাক্ষ্য বহন কৰি আমাৰ মাজত তেওঁ আছে। কিন্তু তেওঁ সৃষ্টি কৰা দুৰ্জয় মায়া, এই মায়াই তেওঁক কেতিয়াও আবদ্ধ কৰি ৰাখিব নোৱাৰে। হেতুকে তেওঁ নিৰঞ্জন বুলি কৈছে।
মায়াই তেওঁক কেতিয়াও ৰঞ্জিত কৰি ৰাখিব নোৱাৰে। নমো নম মধু ৰিপুৰাম মূৰ মহাগুৰু অন্তক ভকত কল্পতৰু। ভগৱন্ত আমাৰ সকলোৰে হৃদয়ৰ গুৰু। হৃদয়ত কৃষ্ণ সূৰ্য ৰূপে থাকি আমাক এই সংসাৰ পথত যাত্ৰা কৰিব পৰাৰ জ্যোতি বা পোহৰ পৰম পুৰুষ ভগৱন্তই আমাক প্ৰদান কৰিছে। গতিকে সেই পোহৰটো ল'বলৈ হ'লে আমি ভগৱন্তৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব লাগে। কি বুলি? হে প্ৰভু, ওম অসতো মা সৎগমায় তমসো মা য়তি গমায় মৃত্যু মা অমৃতম গমায়। হে প্ৰভু, তুমি বাক্যময় মূৰ্তি ৰূপে থাকি ভকতৰ হৃদয়ত তোমাৰ জ্যোতিৰে জ্যোতিষ্মন্ত হৈ আছা। সকলোকে সংসাৰ ধৰণৰ পথ দেখুৱাইছা, কিন্তু আমাক এনেকুৱা পোহৰ দেখুওৱা যিটো পোহৰৰ যোগেদি প্ৰভু আমি ভাগৱত জ্ঞানৰ যোগেদি যাতে অসত্যক পৰিহাৰ কৰি যাতে আমি সত্যক চিনি পাব পাৰোঁ। অসত্য মানে হৈছে মায়া, সত্য মানে হৈছে ঈশ্বৰ। হে প্ৰভু, তুমি আমাক এনেকুৱা পোহৰ দিয়া তমসো মা য়ুতি গময়, আমি যাতে আন্ধাৰ অতিক্ৰম কৰি আমি যাতে পোহৰ পাব পাৰোঁ। আন্ধাৰ মানে হৈছে কলি আৰু পোহৰ মানে হৈছে কৃষ্ণ। মৃত্যু মা অমৃতম গময়। হয় প্ৰভু, তোমাৰ কৃপাতে মানৱ জন্ম পাইছো, যিদিনাই জন্ম গ্ৰহণ কৰিছো গতি কৰি আছো মৃত্যুলৈ, কিন্তু আমাৰ মৃত্যুটো যাতে অমৃতময় হয়। আমি যাতে তোমাৰ নামত ৰমিত হৈ দুৰ্জয় মৃত্যু আমাৰ কাষলৈ আহিলেও যাতে আমি সাহসেৰে তাক সন্মুখীন হ'ব পাৰোঁ, সেই অমৃত তুমি আমাক প্ৰদান কৰা। এই প্ৰাৰ্থনাৰে আমি যদি ভগৱন্তক সদায় ভজনা কৰোঁ, পূজা কৰোঁ, সেৱা কৰোঁ, তেনেহ'লে আমি সংসাৰ পথৰ যাত্ৰা কৃষ্ণমুখী জ্যোতিৰে আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে সেইকাৰণে কৈছে যে ভগৱন্ত ভকতৰ হৃদয়ৰ গুৰু। নম মধু ৰিপুৰাম মূৰ মহাগুৰু অন্তক ভকত কল্পতৰু। ভগৱন্ত ইমানেই কৃপালু, তেওঁ কি কৰে? অন্তকৰ পৰা আমাক উত্তম পথলৈ যাত্ৰা কৰাত সহায় কৰে। যদি ইচ্ছা শক্তি থাকে, আপুনি আমি এই চৰ্ম চকুৰে যাক অস্পৃশ্য বুলি ভাবো, ভগৱন্তৰ আত্মাদৃষ্টিৰে তেওঁলোকক ওপৰলৈ উত্তম পথলৈ যাত্ৰা কৰাৰ মহাজ্ঞান প্ৰদান কৰে। সেইকাৰণে আমি প্ৰত্যেকেই সেই প্ৰথম বাক্যশাৰী যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ, এই শাৰী আখৰে আখৰে পালন কৰিব লাগে। কিয় লাগে? ভগৱন্তই আপোনাক আমাক আমাৰ কাৰণে তেওঁ কিমানখিনি কৰিছে চাওক। আজি আপুনি উশাহ নিশাহ ল'বৰ কাৰণে অক্সিজেনৰ চিলিণ্ডাৰ কিনিব লগা হোৱাহেঁতেন কিমান কিনিব লাগিলহেঁতেন? সেইখিনি ভগৱন্তই আপোনাক আমাক বিনামূলীয়াকৈ দিছে। 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা লাইটৰ পোহৰটো লওঁতে আমি কিমান বিল দিব লাগে চৰকাৰক, কিন্তু 12 ঘণ্টা পোহৰ ভগৱন্তই আমাক বিনামূলীয়াকৈ দিছে। তেওঁ আমাৰ মনক ভবাইছে, মুখক খুৱাইছে, নাকক ঘ্ৰাণ দিছে, কাণক শুনাইছে, হাতক কৰাইছে, ভৰিক জোৱাইছে। ইমানখিনি কৰ্ম তেওঁ আমাক কৰি আছে, কিন্তু আমি কি কৰিছো? তেওঁৰ কাম কৰিবলৈ আমাৰ সময় নাই বুলি আমি কৈ আছো। বহু সময় আমাৰ চব আছে, থাকিবলৈ ঘৰ আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, কিন্তু আমাৰ এটা বস্তুৱে নাই, সময় নাই। কি কৰিবলৈ? নাম ল'বলৈ। এই কথাটো যাতে আমি কেতিয়াও নকওঁ। অন্তত 2 নং খেনচোৱা গাঁৱৰ নামঘৰৰ অন্তৰ্গত বাপ আই সমস্তৰ পৰা যাতে আমি সেই আদৰ্শটো লৈ গৈ আমি যাতে পালন কৰিব পাৰোঁ যে আমাৰ সময় আছে। তাৰ কাৰণে গুৰুদেৱ নাম ভগত, সত্য শৌচ ক্ষমাদয়া, জ্ঞান বিজ্ঞান তদম ৰহস্য আদি পৰম ব্ৰহ্মৰ অৰ্থ বহন কৰা সেই পৰম ব্ৰহ্মৰ কাৰণে কিন্তু আমাৰ অজস্ৰ সময় আছে। এই আদৰ্শটো আজি আমি ইয়াৰ পৰা লৈ যাব লাগিব। গতিকে অতি সুন্দৰকৈ আমাক কৈছে, আতি পাতক ইউতৰে যাহাক স্মৰণে। ভগৱন্তৰ নাম লৈ অকল পুণ্যৱন্তজনেই তৰিব নোৱাৰে, মহাপাপীজনেও ভগৱন্তৰ নাম স্মৰণ কৰি তৰিব পাৰে। সেইকাৰণে আমি একো নাজানো,
একো নুবুজো বুলি নাম ল'বলৈ ভক্তি কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। লাগে মাত্ৰ ইচ্ছা শক্তি, ঈশ্বৰে আপোনাক কিন্তু কৃপা কৰিবই। গতিকে প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেন মতে বুধু টিকা ভাষ্যৰ অসন্মত। যিহেতু ভগৱন্ত ভকতৰ কল্পতৰু, ভকতে যি বিচাৰে ভগৱন্তই তাকে দিয়ে। কিয় দিয়ে? কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে। আপোনালোকে যে এই শতবাৰ্ষিকী অনুষ্ঠান ভাগে আয়োজন কৰিবৰ কাৰণে 6 মাহ বছৰেকত কষ্ট কৰিছে, ইয়াত কোনোবাই ভাবিছে নেকি যে হে প্ৰভু আমি শতবাৰ্ষিকী অনুষ্ঠানত অকমান অংশগ্ৰহণ কৰিম, তাৰ বিনিময়ত তুমি আমাৰ ঘৰখন ধন জন টকা পইচা সা সম্পত্তিৰে উপচাই দিয়া বুলি কোনেও কিন্তু ভবা নাই। গতিকে কিহৰ কাৰণে কৰিছো? সমাজ তথা জীৱৰ কল্যাণৰ কাৰণে কৰিছো। আৰু এই চিন্তা আৰু কাৰ্যক ভগৱন্তই সদায় মান্যতা দিয়ে, আৰু সেই চিন্তাকে ভকতৰ চিন্তা বুলি কৈছে। আৰু ভকতে কৰা এনেধৰণৰ চিন্তাৰ মান্য হিচাপে ভগৱন্তই ভকতে যি বিচাৰে ভগৱন্তই তাকে প্ৰদান কৰো বুলি কৈছে। সেইকাৰণে মহাপুৰুষে কৈছে যে এই যে ভাগৱত বিশ্লেষণ কৰিবলৈ ওলাইছো, ইয়াত মোৰ নিজা শক্তি নাই। কি প্ৰভু পদ পংকজক ধৰি হৃদয়ত ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি টিকা ভাষ্যৰ মত অনুসাৰে এই কথাখিনি মই বিশ্লেষণ কৰিবলৈ আগবাঢ়িছো। কৃষ্ণৰ আদেশে আমি সৰ্বদীৰ্ঘ ছন্দে ভগৱন্তৰ আজ্ঞাত হস্ৰৈ দীঘৈ বৰ্ণৰ সহায়ত বিৰোধ শিৱু নৱসিদ্ধ কথা প্ৰবন্ধে। গতিকে নিজা শক্তি নহয়, ঈশ্বৰৰ মহাশক্তিৰে আমিও কেতিয়াবা জীৱনত যি কাম কৰো, মই কৰিছো মোৰ দ্বাৰা হৈছে এই ভাৱ নলৈ যে প্ৰভু যেনেকৈ পুতলা এটাক আনে নিৰন্তন কৰি থাকে আৰু পুতলাটোৱে নাচি থাকে, আমি দেখাত কেনেকে ভাবো যে পুতলাই নিজে নাচিছে বুলি ভাবো, আচলতে নহয়, তাক এটা শক্তিয়ে নিৰন্তন কৰি থাকে। সেইটোকে মহাপুৰুষে কৈছে নচোৱা যিমতে নাচো কেহিমতে তজু আজ্ঞা শিৰে ধৰি। ভগৱন্তৰ আজ্ঞা শিৰত লৈ আমি তেওঁ আমাক যেনেকৈ কৈ আছে আমি তেনেকৈ কৰি আছো। এইটো মহাপুৰুষে কৈছে ভগৱন্তৰ আজ্ঞা আৰু আদেশত হস্ৰৈ দীঘৈ বৰ্ণৰ সহায়ত এই বিষয়ে আমি বিশ্লেষণ কৰিছো। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত। এই ভাগৱত কি? বৈকুণ্ঠৰ শাস্ত্ৰ। আমি কোৱা নাই, মহাপুৰুষে কৈছে। ভাগৱত কি বুলি যদি আপুনি বিচাৰে, ভাগৱতৰ ঠিকনা বিচাৰে যদি আপুনি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। ভাগৱত কি? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আওৰকিত তক জানে যেইহে গতিকে এয়া হল বৈকুণ্ঠৰ শাস্ত্ৰ, ভগৱন্তৰ মুখৰ বাণী। গতিকে ইয়াৰ বাহিৰে আমি তত্ত্ব কোনো ভেদ কৰিব নোৱাৰো। সেইটোকে এতিয়া লিখিছে বৈকুণ্ঠৰ শাস্ত্ৰ এই মহাভাগৱত ভগৱন্তৰ পৰা ক্ৰমাগতভাৱে আহি মহামুনি শুকদেৱৰ যোগেদি ধাৰ্মিক তথা বৈষ্ণৱ ৰজা পৰীক্ষিতে এই ভাগৱত লাভ কৰিলে। এজন বৈষ্ণৱৰ যোগেদি ভাগৱত দিলে। এজন বৈষ্ণৱ ইমানেই ধাৰ্মিক বৈষ্ণৱ, অন্য সকলে তেওঁক দেখিলেই দূৰৰ পৰা সেৱা কৰে, কিন্তু অথচ তেওঁ কলিৰ পৰা কিন্তু সাৰি নগল। গতিকে কলিটো কেনেকুৱা এটা ভয়াৱহ যুগ, অকল বেয়া মানুহকে কলিয়ে পায় বুলি নাভাবিব। বৈষ্ণৱজনকো কিন্তু কলিয়ে ক্ৰিয়া কৰিব পাৰে যদিহে আপুনি সাৱধান নহয়। চাৰিওফালৰ পৰা কলিৰ পাপে আমাক বেৰি আছে। গতিকে এই কলিৰ অধৰ্ম পৰীক্ষিতৰ দৰে বৈষ্ণৱ এজনৰ যোগেদি সৃষ্টি কৰাই আন্ধাৰৰ প্ৰতিফলনৰ যোগেদি পোহৰ সৃষ্টি কৰি আমাক এই ভাগৱতৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাত সহায় কৰিলে। পৰীক্ষিতৰ যোগেদি কিয় দিলে? আজি যদি পৰীক্ষিতৰ যোগেদি নিদি যদি এজন বেয়া মানুহৰ যোগেদি কলি লম্ভাই ভাগৱত যদি শুনালেহেঁতেন, তেতিয়াহ'লে আমি আজি ঘৰৰ কাম বন এৰি এনেকৈ ভাগৱত শুনিবলৈ কিন্তু নাহিলোহেঁতেন। কাৰণ আমি কি ভাবিলোহেঁতেন যে বেয়া মানুহ এজনক ভাগৱতে ভাল কৰিছে, সেইটোতো ভালেই কথা, আমিতো এতিয়ালৈকে বেয়া হোৱা নাই।
এনেকে বুলি ভাবি আমি শুনিবলৈ নাহিলোহেঁতেন। কিন্তু এজন বৈষ্ণৱৰ যোগেদি কলিক সৃষ্টি কৰি তেওঁৰ যোগেদি পুনৰ ভক্তিৰ সৃষ্টিৰ দ্বাৰা আমাক সকলোকে কৈছে যে তুমি ভাল মানুহ হ'লা বুলি কলিৰ পৰা সাৰি যাব নোৱাৰিবা। সেইকাৰণে কলিৰূপী বীজাণুটোৱে তোমাক যাতে ধ্বংস নকৰে তাৰ কাৰণে ভাগৱত নামৰ অমৃত নামৰ ভেকচিনটো ল'বলৈ কিন্তু নাপাহৰিবা। গতিকে এই দৰ্শনটো আমাক অতি সুন্দৰকৈ পদবন্ধে দিবলৈ যত্ন কৰিছে যে 7 দিনত পৰীক্ষিত ৰজাই যেনেকৈ ভাগৱত শুনি তৰি গ'ল, কলিকালৰ লোকসকলেও কিন্তু ভাগৱত শুনিবৰ কাৰণে 7 দিনেই ব্যৱহাৰ কৰিব লাগিব। খালি আমি পৰীক্ষিত ৰজাতকে ভাগ্যৱান কিয়? পৰীক্ষিতে 100 বছৰত নিৰ্দিষ্ট 7টা দিন পাইছিল। আমি 100 বছৰত কিমান 7টা দিন পাৰ কৰিছো তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে আমি এটা কাম কেতিয়াও কৰিব নালাগে। অকল ভাগৱত পাঠ বা নামৰ অনুষ্ঠান হলে বহুতে এটা কথা খুব সাধাৰণতে দেখাবলৈ পোৱা যায়, বোলে নামলে গৈছানে, পাঠলে গৈছানে নাই, ৰাইজে যে পাতিছে বোলে তিথিলে গৈছানে নাই, বোলে নাই যোৱা। বোলে কিয়? বোলে আমাৰ হয় আমাৰ মা দেউতাই সেৱা কৰিলে আমি তাৰ ফলটো পাই যাম। ভাগৱতে কৈছে একেবাৰে মিছা। আপুনি ভাত খালে অইনৰ পেট কেতিয়াও নভৰে, আৰু অইনে ভাত খালে আপোনাৰ পেট নভৰে। কোনোবাই যদি আপোনাক খুব বেছিকৈ ভাল পোৱা দেখুৱাই পেলাই যদি কৈ যায় যে আপুনি নামঘৰলৈ নগলেও আপোনাৰ হয় ময়ে সেৱা কৰি দিম, তেওঁ নামঘৰত গৈ পেলাই কিন্তু তেওঁৰ কথাখিনি উল্টা হৈ থাকিব। তাৰ আপোনালোকৰ এটা বাস্তৱ প্ৰমাণ দিম চাব। উল্টা হ'বই লাগিব। মহাপুৰুষে উল্টা কৰি দিব। কেনেকৈ? ঘৰত কৈ যাব চিন্তা নকৰিবি, তহঁতৰ গতিৰ কাৰণে ময়ো সেৱা এটা কৰি দিম। কিন্তু তাত কি বুলি গাব? নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ ডাক ভৈলো চৰণৰ, মোৰ ভাজাৰ গতি সাধিবে উচিত বুলি কেতিয়াও নাগায়। বা মোৰ পুত্ৰৰ গতি সাধিবে উচিত, কি বুলি গাব? মোৰ গতি সাধিবে উচিত। আকৌ কোনোবাই যদি আপোনাক কৈ দিয়ে মই কৰিবলগীয়া কামখিনি তই কৰি থবি, তই নামঘৰলৈ নগলেও হ'ব, তোৰ হয় মই এটা সেৱা কৰি ঈশ্বৰে যাতে মোৰ লগতে তোকো ৰক্ষা কৰে। কিন্তু নামঘৰ পোৱাৰ লগে লগে শব্দ উল্টা হৈ যাব। ঘৰত গৈ গৈ তোৰ কাৰণে ৰক্ষাৰ কাৰণে সেৱা কৰিম, তাত গৈ কি বুলি ক'বগে? এৰা অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি কে মননে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোৰ পুত্ৰক ৰক্ষা কৰিও চৰণে। কি বুলি গাব? হে মোক ৰক্ষা কৰিও চৰণে। সেইটোকে কোনোবাই আপোনাৰ গতি সাধন কৰিব, ৰক্ষা কৰিব বুলি নামঘৰলৈ নহাকৈ বঞ্চিত হৈ আমি কেতিয়াও থাকিব নালাগে। কোন? কলিকালৰ লোকসকল। শুকনি গদতি শুনি পৰীক্ষিত, এয়া মহামণি শুকদেৱে কৈছে, হে ৰাজন তোমাক কওঁ শুনা, বসুদেৱ নাৰদ সংবাদ বিপৰীত। ভগৱন্তৰ পিতৃ বসুদেৱ আৰু নাৰদৰ সাক্ষাতত যি বিষয়বস্তুৰ আলোচনা হ'ল সেই কথাখিনি কওঁ শুনা। নিমি নৱসিদ্ধে যেন ভৈৰা উপাখ্যান, বসুদেৱ আৰু নাৰদে একেলগ হৈ নিমি ৰজা আৰু নৱসিদ্ধৰ যি বিষয়বস্তু আলাপ কৰিলে সেই কথাখিনি কওঁ, সাৱধানে শুনিবা বুলি কৈছে। অকল পৰীক্ষিত ৰজাকে কোৱা নাই বা নাৰদে বসুদেৱকে কোৱা নাই, আপোনাক আমাকো এই ভাগৱতৰ প্ৰতিটো শব্দ সাৱধানে শুনিবলৈ আহ্বান কৰিছে। ইয়াৰ পিছত
পদে কি কয় আমি আকৌ আলোচনা কৰিম। 1 মিনিটৰ বিৰতি লৈছোঁ। কৃষ্ণ এৰা বাৰে বাৰে নাৰদক পথাতমা ধবে হিনৰন্তদা ৰকাৰিষি কৃষ্ণ ৰঘুৰবে জীৱন্তে মোক কুতহিতো জানিবা সাক্ষাৎ এ তথাপি উৎসুক আতি কৃষ্ণ ৰসেৱাত মুকুতি খকু কৰি ভগতিহে বৰ হে নভজে কৃষ্ণ বলোক কিনো কৰ্ম জড় বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ হে কৃষ্ণ ভৱ তিত সম ষ্টৰে অধিকাৰ প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে হে নৰতনু পায়াতে যে কমন পা মধে মনুষ্য চুৰ নেৰাই হাত হে তথাপি ন ভজি মৰে কৰি আত্মঘাত কৃষ্ণ সেৱা তেখে মাত্ৰ গুছে মৃত্যু ভয় হে জানিয়া কৃষ্ণ ভজা কৰি আনিছয় এতিয়া এইখিনিলৈকে কি ক'লে আমি পৰবন্ধে আলোচনা কৰিম যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে ভগৱন্তই দেৱৰ্ষি নাৰদক বাৰে বাৰে পঠিয়াই আছে হে নাৰদ তুমি এবাৰ বসুদেৱকে আদি কৰি
সকলোৰে এটা খবৰ লৈ আহাগে যোৱা, কিন্তু অকণমান আঁতৰি গ'লেই জানোচা ভগৱন্তৰ সেৱা পদমুখৰ পৰা বঞ্চিত হ'ব লাগিব, এই বুলি ভাবি তেওঁ কিন্তু যাব বিচৰা নাই। এতিয়া কথা হ'ল নাৰদ আৰু আমাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আমি আজি পদবন্ধে চাম। ইয়াত ক'লে কৃষ্ণৰ সেৱা আৰু আত্মিক আনন্দৰ গৌৰৱত গৌৰৱান্বিত হৈ খুব ভগৱন্তই নিজে যোৱা বুলি কোৱাৰ পিছতো নাৰদ ভগৱন্তৰ কাষৰ পৰা যোৱা নাই। কিন্তু আমি কি কৰিছো? সংসাৰৰ মায়া আৰু দেহাত্মা বিবেকৰ কৰ্ম আৰু ভোগবাদী সা সম্পত্তিৰ গৌৰৱত গৌৰৱান্বিত হৈ ভগৱন্তৰ ওচৰলৈ ভকতে আমাক মাতি থাকিব, কিন্তু আমাৰ আহিবলৈ মন নাথাকে। গতিকে আমি এটা কথা প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব যে আমি বাহ্যিক দেহাত্মা বিবেকযুক্ত শৰীৰৰ কৰ্মবিলাক আৰু সম্পদবিলাকক লৈ গৌৰৱ কৰাতকৈ আমি কৃষ্ণৰ ৰস আৰু ভক্তিক লৈহে আমি গৌৰৱ কৰিব লাগে। কিন্তু আমি দেহৰ সম্পদবিলাকক লৈ আমাৰ গৌৰৱৰ উচ্চতাটো বাঢ়ি যায়। আপুনি বাস্তৱত প্ৰমাণ চাব, কোনোবাই যদি আপোনাক এটা প্ৰশ্ন সোধে আপুনি 6টামান উত্তৰ দি দিয়ে। কেনেকৈ? বোলে বাপ আপোনাৰ লগত কথা বতৰা পাতি ভাল লাগিল, আপোনাৰ পৰিয়ালত কোন কোন আছে? আপুনি লগে লগে কৈ দিব, কি ক'ব, মোৰ পৰিয়ালত মোৰ ল'ৰা দুটা, মানুহগৰাকী আৰু মই। সেইখিনিলৈকে ঠিকে আছিল। বাকীকেইটা প্ৰশ্ন কিন্তু নুসুধাকে উত্তৰ দিয়ে। কি বুলি? বোলে মানুহজনীও চাকৰি কৰে, ল'ৰা দুটাইও চাকৰি কৰে, ময়ো চাকৰি কৰোঁ। এইকেইটা আকৌ উপৰুৱা উত্তৰ হৈ যায়। অৰ্থাৎ আমি শৰীৰ আৰু ভোগবাদী গৌৰৱত গৌৰৱান্বিত হৈ থকাৰ কাৰণে আমি কৰ্মবন্ধনৰ পৰা হাত সাৰিব নোৱাৰো। সেইকাৰণে নাৰদৰ যোগেদি গৌৰৱৰ পৰিৱৰ্তন কৰি কৃষ্ণ সেৱাৰ গৌৰৱলৈ নিজক পৰিৱৰ্তন কৰিবলৈ আজি ভাগৱতে আমাক আহ্বান জনাইছে। গতিকে কৈছে কি বুলি? জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ। এতিয়া আপুনি আমি মুক্তিটো কি বুলি ভাবো? বোলে মৰাৰ পিছত পায় বুলিহে ভাবো। যাৰ কাৰণে কোনোবা এজন ব্যক্তি মৰিবৰ সময়ত আমি শাস্ত্ৰকেইটা দশম ৰত্নাৱলী পঢ়ি কি বুলি কওঁ? বোলে সোনকালে মুক্তি পালেই হ'ল আৰু। কিন্তু ভাগৱতে কৈছে মৰা মানে মুক্তি নহয়, ইচ্ছা কৰিলে জীৱন্ত অৱস্থাটো মুক্ত হ'ব পাৰে। কেনেকৈ? হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুট সিটো অচিৰ কালত গছ লতিকা তৰুতীৰ্ণ কীট পতংগ পশু পক্ষী মানুহ সকলোকে ঈশ্বৰৰ একোটা কায়া বুলি ভাবিব লাগিব। যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। সমস্ত তোমাৰেই একো একোটা অংশ বা কায়া। এই বুলি যেতিয়া আপুনি ভাবিব, কাকো কমকৈ বেছিকৈ উচ্চ নিম্ন এনেকৈ দেখিবলৈ আৰু ভাবিবলৈ মন নাযাব। আৰু এই হৰিময় চিন্তা যাৰ মনত পোষণ হয় তেওঁ মুক্তি পাবলৈ মৰাৰ সময়লৈ বাট চাব নালাগে। কিন্তু কি বুলি ক'লে? মুকুতি সুখকো কৰি ভকতি সেৱৰ। আমি কিবা এটা বিচাৰি ভগৱন্তক ভক্তি কৰিব নালাগে। ধন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, পুত্ৰ দিয়া, ভাৰ্যা দিয়া, মুক্তি দিয়া, এই বুলি আমি কেতিয়াও ভকতি কৰিব নালাগে। ভগৱন্তক আমি মুক্তি বিচাৰি ভকতি কৰিব নালাগে। কিন্তু ভকতে ভক্তি কৰোঁতে কৰোঁতে ভগৱন্তই নিবিচাৰিলেও সেইজনক মুক্তি আপোনা আপুনি প্ৰদান কৰে। আমি ভগৱন্তৰ পৰা এটাই প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু নমাগো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভগতি। তজু ভকতৰ সংগ নেৰু সৰ্বক্ষণ
এতেকে প্ৰাৰ্থনা কৰো তোমাৰ চৰণ। আমাক একোৱেই নালাগে, এই দুৰ্জয় কলিত তোমাৰ ভগতৰ সংগত তোমাৰ নাম লৈ যাতে আমি তৰিব পাৰো, সেইখন কৃপা কৰা। কাৰণ পৰীক্ষিত ৰজাই যদি মহামুনি শুকদেৱৰ মুখেৰে পবিত্ৰ গংগা নদীৰ পাৰত নাম গংগাৰ সৃষ্টি কৰি 7 দিনত ভাগৱত শুনি পেলাই যদি তৰিব পাৰিলে, তেতিয়া আপুনি আমি আজি এই ঐতিহাসিক শতবৰ্ষ গৰকা নামঘৰৰ ভকতসকলৰ লগত থাকি দুটা ঈশ্বৰৰ কথা শুনি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্নৰে আমি যদি ভাগৱত শুনো, নিশ্চয় ঈশ্বৰে আমাক কৃপা কৰিব। সেইকাৰণে কৈছে যে বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আপোনাক আমাক কেইটামান বিশেষ বস্তু দি থৈ গৈছে, তাক আমি নিজে সঠিক ক্ষমতাৰে সঠিক স্থানত প্ৰয়োগ কৰিব পাৰো। 1 নম্বৰ কি দিলে? বাক্য। আমি কেৱল বাক্য পালো বুলিয়ে মুখেৰে যি আহে তাকে কৈ দিব নালাগে। এটা বাক্যৰ প্ৰভাৱ ইমানেই তীক্ষ্ণ, এটা বাক্যই আপোনাক মাৰি পেলাবও পাৰে, এটা বাক্যই আপোনাক বহু ওপৰলৈ লৈ যাব পাৰে। সেইকাৰণে বাক্য কওঁতে সদায় সাৱধান। কেৱল নামঘৰত ইজনে সিজনক দেখি কৃষ্ণ বুলি ক'লেই সঠিক বাক্য নহয়। যদি ব্যৱহাৰিক জীৱনত আমাৰ বাক্য সদাচাৰটো নাথাকে, আমাৰ বাক্যত যদি কৃষ্ণ মিশ্ৰিত, ঈশ্বৰ মিশ্ৰিত যদি নহয়, তেতিয়াহ'লে সেই বাক্যত শাস্ত্ৰই বিষ্ঠা তুল্য বুলি কৈছে। সেইকাৰণে বাক্য সদাচাৰটো আমাক লাগিব। কৃষ্ণ পৰম ব্ৰহ্মৰ সাত্বিক শব্দৰে যাতে আমাৰ বাক্যক আমি সুন্দৰ কৰিব পাৰো, ব্যৱহাৰিক জীৱনত যাতে আমি তাক পালন কৰিব পাৰো, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কাৰণ তেতিয়াহে ঈশ্বৰে আমাক কৃপা কৰিব। কৰ্ণ, কাণখন কেৱল ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধিবৰ কাৰণে, গ্ৰাম্য কথা শুনিবৰ কাৰণে দিয়া নাই। কাণৰ সঠিক অলংকাৰ কি? মহাপুৰুষে দেখুৱাইছে। কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুবাসনা হৰে সমস্তয়, যেহেন ভৰত কালে জলৰ জতে কমল, স্বভাৱতে নিৰ্মল কাণৰ প্ৰকৃত অলংকাৰ হ'ল ৰাম নাম। কাণখন হ'ল হৃদয়লৈ সোমোৱা এখন জপনা। গতিকে লেতেৰা হৃদয়খনক চফা কৰি ৰাম নামৰ প্ৰকৃত ৰসেৰে ধুৱাই ভক্তিৰ প্ৰকৃত অলংকাৰেৰে দেহ আৰু মনক যিজনে অলংকৃত কৰিব পাৰে, সেইজনৰ কাণখনহে প্ৰকৃত কৰ্ণ বুলি আমাক সিদ্ধান্ত দিছে। বাকীবিলাক কেৱল সাধাৰণ কাণ হৈ থাকিব। সেইকাৰণে কাণত ৰাম নামৰ ৰসৰ নিজৰা হৃদয়লৈ ধুৱাই দিব লাগিব, ভক্তিৰ অলংকাৰেৰে অলংকৃত কৰিব লাগিব। তাৰপিছত কৈছে বাক্য কৰ্ণ মন, মনটোৰ কথা কৈছে। মনটো ইমানেই চঞ্চল, মনক কি বুলি কৈছে শাস্ত্ৰই? এৰাম সত্য অসত্যৰ জৰ চৈতন্যৰ, মাজত যিটো প্ৰকাশে তাকে বোলে বল, সেহি তাক পাৱে যিজনে যাক উপাসে। সত্য অসত্য আৰু জড় আৰু চৈতন্য, এই চাৰিটা ভাৱনাৰ মাজেদি যিটো ভাগ পৰিচালিত হয় সেইটোকে মন বুলি কৈছে। সেইকাৰণে মনটো অস্থিৰ হৈ যায়। মনটো ইমানেই অস্থিৰ হৈ যায়, যাৰ কাৰণে মনে কি কৰে? নানা কৰ্ম কৰিবাক কৰে আলোচনা, একো কৰ্ম সিদ্ধি নোহে তাকে বোলে মন। ৰাতিপুৱা শুই উঠোতে আপুনি বহুত কৰিম বুলি ভাবিব, কিন্তু ৰাতি শুতে হিচাপ কৰিবচোন, তাৰ এটা কৰ্ম ভালকে হৈ নুঠে। সেইকাৰণে
এই অস্থিৰ মনটোক আজিৰ দৰে সৎসংগত ভক্তিৰ ভাৱত স্থিৰপক্ক কৰিবলৈ আমি মনক সদায় ক'ব লাগিব মহাপুৰুষ মাধৱদেৱৰ দৰে কি বুলি, হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, হেৰ মন হয় ভগৱন্তক ভজনা কৰ কি ভাৱেৰে, ভক্তি ভাৱেৰে। তে ভজিলে কি হ'ব, ভগৱন্ত ভজিয়া পৰম গতি পাৱে, আৰু নভজিলে বোলে ভগৱন্ত নভজি চলয় যম খাৱে। গতিকে এই কথাখিনিক উপলব্ধি কৰি ৰাম নামৰ শব্দ ব্ৰহ্মৰে মনক স্থিতপক্ক কৰিবলৈ আহ্বান জনাইছে। তাৰ কাৰণে মুখত কেতিয়াও ঈশ্বৰৰ নাম এৰিব নালাগিব। আপুনি হাতেৰে কাম কৰি থাকক, মুখেৰে ঈশ্বৰৰ নাম লৈ থাকক। বাপ এজনে হাতত কোৰখন লৈ পেলাই বাৰীত গৈ কোৰ মাৰি আছে, তেওঁ গাই থাকক, গকুলতে বকুল ফুলে গোপীৰ হৰে মই ধৰাতি বৃন্দাবন কাৰাগম অতি চিকুণ কদম জুপি অতি চিকুণ পা কৃষ্ণ কানাই বাহিৰ সুৰে ৰাধাক লগাই মাতো কৃষ্ণ কানাই বাহিৰ সুৰে ৰাধাক লগাই মাত। কোৰখনে বাৰী চাফা কৰিব, নামটোৱে অন্তৰ চাফা কৰিব। এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গা ধুই আছে, গাই থাকক, হৰগতি জিলিকে ইন্দ্ৰ ৰমৰাৱতী আকাশ জিলিকে মধ্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ মধ্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গতিকে সেই নামেও আমাৰ অন্তৰ চফা কৰিব, চাবোনে কাপোৰখন চফা কৰাৰ দৰে। সেইকাৰণে মুখেৰে ঈশ্বৰৰ নাম গাবলৈ আহ্বান চিন্তাৰ অধিকাৰ। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱই সেৱা কৰিছিল। নৰদেহ পাই যদি আমি সেই ভগৱন্তক ভগতৰ মাধ্যমেৰে ভকতি নকৰো, সেইজনৰ সমান পাপী সংসাৰত নাই বুলি কৈছে। একোকালে মনুষ্য নেৰাই মৃত্যু হাত। আমি মৃত্যুৰ পৰা ঈশ্বৰ সেৱাৰ অবিহনে মৃত্যুৰ যন্ত্ৰণাৰ পৰা আমি কোনো কাৰণত হাত সাৰিব নোৱাৰো। তথাপি নভজি নৰে কৰি আত্মঘাত। ইমানখিনিকে বুজাই দিয়াৰ পিছতো বহুতে সময়ৰ দোহাই দি, কামৰ দোহাই দি নভজাকে যিসকল থাকে, ভকতি নকৰাকে যিসকল থাকে, তেওঁলোকক আপোনঘাতী মানুহৰ লগত তুলনা কৰিছে। সেইকাৰণে আমি শত্ৰু বিচাৰি দূৰলৈ যাব নালাগে, বন্ধু বিচাৰিও দূৰলৈ যাব নালাগে, আমাৰ লগতে আছে। কেনেকৈ? আপুনিয়া পুন বন্ধু, আপুনিয়া পুন শত্ৰু, আপুনিয়া পুনগ্ৰাখে মাৰে হৰিক নভজি নৰে, আপুনি হয় নষ্ট হৰি ভজি আপোনা কটাৰে ৰাম, হৰি ভজি আপোনা কটাৰে। গতিকে আমি যাতে ভগৱন্তক ভজনা কৰি নিজেই নিজৰ যাতে বন্ধু হ'ব পাৰো, তাৰ কাৰণে আমাক কৈছে
কৃষ্ণ সেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় ভগৱন্তৰ শ্ৰদ্ধা ভক্তি আৰু সেৱাইহে আমাৰ মনৰ পৰা মৃত্যু ভয় নাশ কৰিব জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় এই কথা জানি ভগৱন্তক ভক্তি কৰিবলৈকে আমাক পদে আহ্বান জনালে গতিকে আমি পুনৰ পাঠলৈ আগবাঢ়িছোঁ আৰু আপোনালোকক জনাওঁ যে উদ্যোক্তা মণ্ডলীয়ে আমাক 2 ঘণ্টা সময় দিছে 3:04 পৰা আমি আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে 4টা বাজিছে 5টা বজাৰ লগে লগে আমি শেষ কৰিম আৰু 1 ঘণ্টা আছোঁ দিনে কনা ৰদ বৈলা বসুদেৱ ঘৰে দেখিব সুদেৱে তাংক বুজিলা সাদৰে কৰিলা প্ৰণাম পাছে আসনে বহাই বুলিলা বিনয় বাক্য নাৰদ গোসাঁই পিতৃ মাতৃ আহিলে পুত্ৰ যেন সুখ সন্ত আগমনত হিৰকুছে দুখ সেই মতে ভগৱন্ত তুজু আগমনে সমস্তৰে কুশল ক্ষণে হিৰাম দেৱতাটো কৰি শ্ৰেষ্ঠ ভূত সাধুজন সাধু সন্তে সৰ্বসুখ হুৱে অনুক্ষণ বিনয় সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে পূজা ৰূপে দে বতা দেই ফল কৰন্ত কৰুণা মাত্ৰ ভকত সকল তোমাৰ দৃঢ়জাৰ শ্ৰীকৃষ্ণ তমন আসবাৰ সেই মতে হুৱে আচৰণ ভৈৰুকি কীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো কুসুভাগ ৰত ধৰ্মশয় পৰমশ ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘুৰ সংসাৰ দুখ তৰে সৰ্বলোকে এতিয়া আমাক পৰৱৰ্তী কি ক'লে দিনেকো নাৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে বাৰে বাৰে ভগৱন্তই তেওঁক কৈ থকাৰ পিছত এদিন নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল দেখি বসুদেৱে তাংক পুজিলা সাদৰে যেনেকৈ আজি আদৰণি সমিতিৰ বাপ বিষয়ববীয়া আই মাতৃসকলে ভকতসকলক পদূলিৰ পৰা আদৰি আনিছে ঠিক তেনেকৈ বসুদেৱেও কৃষ্ণৰ পিতৃ বুলি কোনো অহংকাৰ নকৰি দাস্য আৰু সেৱামূলক ভাৱনাৰে নাৰদক আদৰি আনি উপযুক্ত আসনত বহুৱাইছে আৰু আমাক এটা কথা বুজাই দিছে যে আপুনি আমি যিমান পাঠ কৰিব জানিলেও নাম গাব জানিলেও ব্যাখ্যা কৰিব জানিলেও ঘৰলৈ যোৱা ভকতক যিজনে সেৱা কৰিব নাজানে এষাৰ মাত দিব নোৱাৰে সেইজনে যিমান যি ভাগৱতৰ কথা ক'লেও নাম গালেও সেই কথাখিনিৰ কোনো মূল্য নাই বুলি কৈছে সেইকাৰণে আমি প্ৰথম ভগৱতক সেৱা কৰিবলৈ জানিব লাগিব শিকিব লাগিব আৰু বুজিব লাগিব স্বয়ং ভগৱন্তৰ পিতৃ হিচাপে বসুদেৱে সেই আদৰ্শ দেখুৱাইছে কৰিলা প্ৰণাম পাছে আসনে বহাই বুলিলা বিনয় বাক্য নাৰদ গোসাঁই আমি মনত ভাৱ আহিল বুলি মুখত কথা আহিল বুলি যিকোনো প্ৰশ্ন কৰি দিব নালাগে
এজন ব্যক্তিয়ে প্ৰশ্নটো কৰোঁতে আপুনি গম পাব মানুহজন নে কোনটো ভাৱত আপুনি আপোনাক প্ৰশ্ন কৰিছে। তিনি শ্ৰেণীৰ মানুহে তিনিটা ধৰণে প্ৰশ্ন কৰে। কিছু লোকে কি বুলি কৰে, বোলে মই সঁচাকেই নাজানো, তেখেতৰ পৰা অকণমান দুটা কথা জানিবৰ কাৰণে অকণমান সুধিওচোন বাৰু। কিছুমানে এনেকে কৰে, মই অলপ অলপ জানো, কিন্তু হ'লেও মই সোধাৰ যোগেদি মোৰ দৰে অজস্ৰজন ভকত উপকাৰ হ'ব, তেখেতক এটা কথা সুধিছোঁ। এই দুই শ্ৰেণীৰ ব্যক্তিক প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে। কিন্তু এনেকুৱা শ্ৰেণী আছে, বোলে মই জানো, কিন্তু তথাপিতো তেওঁক অকণমান সুধি পেলাই তেওঁৰ জ্ঞানৰ মাপকাঠি জুখি চাওঁচোন। এনেকৈ যি প্ৰশ্ন কৰে সেইজনক পণ্ডিত আৰু অহংকাৰী বুলি ভাগৱতে কৈছে। গতিকে তেনে ব্যক্তিৰ প্ৰশ্নৰ আমি উত্তৰ দিব নালাগে। কাৰণ দাম্ভিক সতত কিন্তু নকহিবা তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱক জনক। বিষ্ণু বৈষ্ণৱৰ গুণেৰে যিজন সমৃদ্ধ, তেওঁক আমি এই বিষয়বস্তুৰ উত্তৰ দিব লাগে। গতিকে বসুদেৱেও নাৰদক দেখা পাই সেই সেৱামূলক ভাৱনাৰে আসনত বহুৱাই নম্ৰভাৱে ক'বলৈ আৰম্ভ কৰিছে। কি বুলি? পিতৃ মাতৃ আখিৰে পুত্ৰৰ যেন সুখ, সন্ত আগমনতে দুখীৰ গুছে দুখ। গতিকে বাবাই সমস্ত এটা কথা চাব, ইয়াত পুত্ৰৰ পিতৃৰ আগমনত পুত্ৰৰ দুখ বুলি কৈছে। পুত্ৰ মানে কেৱল ল'ৰাক বুজোৱা নাই। এটা উদাহৰণে চাব, বাস্তৱভাৱে আপোনাৰ ছোৱালীজনী যেনিবা আপুনি ইয়াৰ পৰা ধুবুৰীলৈ বিয়া দিছে। এতিয়া আপুনি বিয়া দিয়াৰ পিছত আপোনাৰ মাক দেউতাক হিচাপে মনলৈ আহি থাকিব, ছোৱালীজনীয়ে বা ইমান দূৰত নতুন ঘৰখনত গৈ কিবা কৰিছে, নিজক বা মিলাব পাৰিছেনে নাই। আৰু ছোৱালীজনীয়েও সেই নতুন ঘৰখনত নতুন পৰিৱেশত যদিও নিজকে খাপ খুৱাবলৈ যত্ন কৰে, তথাপিতো মাক দেউতাকলৈ মনত পৰি কান্দি থাকে। ঠিক তেনে সময়ত হঠাৎ মাক দেউতাকে সিদ্ধান্ত লৈ পেলাই যদি সেই ছোৱালীজনী ঘৰ ওলাইয়ে মাক দেউতাকক দেখি ছোৱালীজনী বা সন্তান পৰম আনন্দিত আৰু সন্তুষ্ট হয়। ঠিক তেনেকৈ বহুদিনৰ মূৰত মাক দেউতাকক দেখিলে সন্তান যেনেকৈ আনন্দিত হয়, সন্তুষ্ট হয়, ঠিক তেনেকৈ সন্ত সাধুৰ আগমনে সেৱকৰ মনত আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰে। সেইকাৰণে আপোনাৰ ঘৰলৈ যদি কোনো সন্ত সাধু মহন্ত ভকতৰ আগমন ঘটে, গ্ৰাম্য কথা নাপাতি কৃষ্ণ কথা আলাপ কৰিব লাগে। কাৰণ গ্ৰাম্য কথাই ক্ষতি কৰে, কৃষ্ণ কথাই কি কৰে? কৃষ্ণৰ কথাত মোৰ মহালা ভয়াছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি বাছে। কৃষ্ণ কথাৰ মহালাভ সেইটোৱে, যিয়ে নেকি কোনো জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে, যোনে যেতিয়া য'তে তেনেকে নলক কৃপা কৰে। সেইকাৰণে এই মহালাভ কথা থকা কথা আমি পাতিলে সন্তৰ আগমনত সেৱকসকলৰ পৰম লাভ হয় বুলি কৈছে। সেইকাৰণে নাৰদক বসুদেৱে কি বুলি স্বীকৃতি দিলে? সেই মতে ভগৱন্ত তজু আগমনে সমস্তৰ কুশল হয় তাৱক্ষণে। গতিকে যদিও নাৰদ কৈছে, বসুদেৱে নাৰদক ভগৱান জ্ঞান কৰিছে। গতিকে আপুনি আমিও আজি এই পবিত্ৰ নামঘৰৰ সমাজত থকা প্ৰতিজন সাধু ভগৱান বুলি ভাবিব লাগিব। কাৰণ ভগৱন্ত বেলেগত নাথাকে, ক'ত থাকে? ও কৃষ্ণক পাইবাৰ জানা ভগতেহে কণ্ঠ, এহি মানে কহে গীতা ভাগৱত কথা। ভগৱন্তক লাভ কৰাৰ উৎকৃষ্ট স্থানেই হ'ল ভগৱতৰ সমাজ। সেইকাৰণে কলি যুগত আজি বসুদেৱে নাৰদক ভবাৰ দৰে আমিও আপোনালোকৰ দৰে জনতা জনাৰ্দন ভগৱতক ভগৱন্ত সঠিক জ্ঞান কৰিব লাগিব। গতিকে কৈছে যে তোমাৰ দৰে ভগৱন্তৰ গুণেৰে গুণান্বিত ব্যক্তিৰ আগমনে সকলোৰে কল্যাণ সাধন কৰিব। কাৰণ
দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্দৰ সাধুজন সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ কিয় আপুনি আমি দেৱতা পূজা কৰিলে দেৱতাৰ দ্বাৰা বিভিন্ন নিৰ্দিষ্ট এটা ফলহে পাওঁ ফল নাপায় বুলি কোৱা নাই ফল পায় কিন্তু সাধুৰ যোগেদি ভগৱন্তক সেৱা কৰিলে আমি সৰ্বশ্ৰেষ্ঠ আৰু আমাৰ যিটো অবিনাশী ফল বুলি কয় সেই ফল আমি লাভ কৰিব পাৰোঁ মহাফল সেইকাৰণে সাধুসকলক শ্ৰেষ্ঠ বুলি কৈছে সাধু হন্তে সৰ্বসুখ সৰ্বশ্ৰেষ্ঠ সুখ পাব পাৰি সেইকাৰণে কৈছে মিলৈ সুখ দুখ দুই দেৱক পূজনে অন্য দেৱতাক পুজিলে সুখ দুখ সকলো পায় কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে আত্মিক সুখ পায় যিটো সুখক ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকো নাহি তুল আজি ভকতৰ সংগৰ যোগেদি আমি যিটো আনন্দ আৰু সুখ পাইছো এই সুখ আন সুখৰ লগত কেতিয়াও তুলনা নহয় পূজা অনুৰূপেহে দেৱতা দেই ফল যি দেৱতাক আমি যেনেকৈ পুজিম সেইমতে ফল দিব নিদিয়ে বুলি কোৱা নাই ফলটো দিব কিন্তু ভকতৰ যোগেদি ভগৱন্তক পুজিলে কি হ'ব কৃপা করুণা লাভ কৰিব কিয় কাৰণ সাধুসকল বৈষ্ণৱসকল সদায় সেৱকৰ কাৰণে বৎসল সদৃশ সেইকাৰণে ভগৱন্তৰ পৰা পোনপটীয়াকৈ কৃপা পাবলৈ হ'লে আমি সাধুৰ আশ্ৰয় ল'বই লাগিব গুৰুৰ জ্ঞানৰ যোগেদি গতিকে কৈছে তোমাৰ সদৃশদাৰ শ্ৰীকৃষ্ণ কমন তোমাৰ দৰে ভগৱন্ত কৃষ্ণত যাৰ মন একাত্ম হৈ যায় আসম্বাৰক এহিমতে হৈ আচৰণ গতিকে সকলোৰে আচৰণ যাতে কৃষ্ণমুখী হয় সেইখন কৃপা তুমি কৰিবা ভৈৰৱু কৃতাৰ্থ যদি ঋষি মহাশয় হে দেৱৰসী তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছো তথাপিতো কুচু ভাগৱত ধৰ্মচয় তথাপিতো মই ভাগৱত ধৰ্ম সম্পৰ্কে অকণমান জানিব বিচাৰিছো পৰম শ্ৰদ্ধায়ে দেখো শুনিলে মাত্ৰকে দুৰ্গুৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে কেৱল ভাগৱতলৈ মাতিলে বুলি আহিলো আসন দিলে বহিলো এনেকে শুনিলে নহব দেহটোক বহুৱাই থৈ মনটো যদি ইফালে সিফালে গুচি যায় 7 ঘণ্টাৰ সলনি 60 ঘণ্টা ভাগৱত শুনিলেও কামত নাহে সেইকাৰণে দেহটোৰ লগতে মনটোক বহুৱাই আমাক অন্য কথাত গুৰুত্ব নিদিয়াকৈ শুনিবলৈকে আমাক ভাগৱতে আহ্বান জনাইছে সেইটোৱে হ'ল শ্ৰদ্ধা তেতিয়াহে আপুনি এই দুৰ্গুৰ সংসাৰ এই ৰাম নামৰ ৰসৰ হৃদয়ত জমা কৰি তৰিব পাৰিব বুলি সিদ্ধান্ত দিলে ইয়াৰ পিছত অতি সুন্দৰকৈ লিখিছে দেৱৰ আয়ে মোৰ মোহ ভৈৰা মান পুত্ৰ কামে কৃষ্ণ কৰিলো আৰাধনা জয়দপি কুটি দন্ত মুকুন্দে দায়ী হে তাকু নপান চিনু পূৰ্বে পুত্ৰৰ কেনমতে তৰু আবে সংসাৰৰ ক্লেশ হে মহামুনি দিও মোক
হেৰি উপদেশ তুহিলা কৃষ্ণ মাত্ৰ জীৱতে ভকতি আমাকো শিকায়ুতাৰ উপায় প্ৰতি যেবে বসুদেৱে হেন পুছিলা ঋষি হৰিস্মৰি আতি প্ৰীতি ভৈৰা মহাৰিষি পুলকিত তনু মনে মিলিলয়া লাড পাছে বসু দেৱক ৰীলা সাধুৰ বাদ এতিয়া বাবাই সমস্ত আটাইতকৈ ডাঙৰ কথা আত্ম সমালোচনা যদি কৰিব পাৰে সেইজনৰ সমান মহান ব্যক্তি আৰু এই সংসাৰত নাই কিন্তু আপুনি আমি আত্ম সমালোচনাতকৈ পৰচৰ্চা কৰি বেছি ভাল পাওঁ কিন্তু আজি বসুদেৱে এটা ডাঙৰ দৰ্শন দেখুৱালে তেওঁ কিন্তু সেইবিলাক দুখৰ পৰা মুক্ত তথাপিতো নিজে নিজক সমালোচনা কৰিছে কি বুলি দেৱৰ মায়াৰে মোৰ মোহ ভৰিল মন এটা ভগৱন্ত কৃষ্ণদেৱৰ মায়াত বসুদেৱ বন্দী হৈ থকা নাই নহয় আপুনি আমি সকলো বন্দী হৈ আছো কেনেকৈ তোমাৰ মায়ায়ে মন হিয়াছে খনি জ্ঞান আধাৰে প্ৰধিঘা পাৰণা পাউৰাম ভগৱন্তৰ মায়াৰ অজ্ঞানতাত আমি ইমানেই আবদ্ধ হৈ পৰিছো পাৰাপাৰহীন হৈ পৰিছো আৰু সেই মায়া আমাক ইমানেই আবদ্ধ কৰিলে বসুদেৱে সেইটো কথা আমাৰ ক্ষেত্ৰত কৈছে যে আমি আশাত বন্দী হলো অন্তৰ্যামী হিচাপে ভগৱন্তই কাক ক'ত কেনেকে কি দিব লাগে সেইটো তেওঁ জানে সেইকাৰণে তেওঁ কি বুলি কৈছে আমি তেওঁৰ দাস বুলি কৈছে যদি আমি তেওঁৰ দাস হওঁ আপুনি বাস্তৱত চাব যদি আপুনি কাৰোবাৰ ঘৰত কাম কৰা ব্যক্তি হিচাপে থাকে তেতিয়াহ'লে আপোনাৰ খোৱা বোৱা থকা পিন্ধা বেমাৰ আজাৰৰ পৰা সকলোখিনি দায়িত্ব কাৰ সেই মালিকজনৰ ঠিক তেনেকৈ ভগৱন্তৰ কৃপাত তেওঁ বনোৱা সংসাৰৰূপী ঘৰখনত আমি আছোহি গতিকে আমি তেওঁৰ দাস গতিকে এজন দাসক দায়িত্ব লোৱাৰ ক্ষেত্ৰত যেনেকৈ মালিকজন দায়বদ্ধ ঠিক তদ্ৰূপ আমাৰ সকলো ক্ষেত্ৰৰ খিয়াল ৰখাৰ ক্ষেত্ৰত ভগৱন্ত দায়বদ্ধ কিন্তু আমি তেওঁৰ পৰা বিচাৰিব নালাগে তেওঁ আমাক দিয়ে কিন্তু বসুদেৱে কৈছে আমি যিটো বিচাৰিব নালাগে সেইটোকে বিচাৰি আমি আশাত বন্দী হলো আপুনি আমি সেইটোকে কৰি আছো ভগৱন্তৰ পৰা আমি বিচাৰিব লাগে ভক্তি আৰু সেৱাৰ ৰস কিন্তু আমি বিচাৰিছো হে প্ৰভু পুত্ৰ দিয়া ভাৰ্যা দিয়া ধন দিয়া ঐশ্বৰ্য দিয়া কিন্তু যি পুত্ৰ বিচাৰি ধন বিচাৰি আমি হাবাথুৰি খাইছো মৰাৰ সময়ত কিন্তু সেইবিলাক আপোনাৰ লগত একো নাযায় মনত ৰাখিব আপুনি কোটি টকা ঘটিলেও এটা সময়ত আপুনি সেইবোৰ কাৰোবাক এৰি থৈ যাব লাগিব আপুনি ভাবিব পাৰে মই 1 লাখ টকাৰ বিছনা কিনি পেলাই তাত শুই আছো গতিকে মই নাম নললেও হ'ব বুলি আপুনি ভাবিব পাৰে কিন্তু মনত ৰাখিব 1 লাখ টকা দি আপুনি বিছনাখন কিনি আনি তাত আৰামত শুব পাৰিব কিন্তু কোনো মূল্যৰ দ্বাৰা সেই বিছনাখনত শুৱাৰ পিছত যোৱা টোপনিখিনি আপুনি কেতিয়াও কিনিব নোৱাৰে 2 আপুনি হয়তো কোটি টকা দি এটা ঘৰ বনাই লাখ টকীয়া বিছনাখনত শয়ন কৰি জিৰাই থাকিব পাৰিব
কিন্তু আপোনাৰ জীৱন যোৱাৰ সময়ত আপোনাৰ শুৱে বাবে আপোনাক সদায় মৰম চেনেহ কৰি থকা মানুহবিলাকে ইজনে সিজনক ক'ব সেইটো বিছনাৰ পৰা টানি আনি পেলাই চুচুৰাই বাহিৰত পেলাই দিয়ে, নহ'লে যদি বিছনাতে মৰে তেতিয়াহ'লে বিছনাখন চোৱা হ'ব আৰু মানুহটোৰ লগতে বিছনাখন জ্বলাই দিব লাগিব, এই বুলি কয়। অৰ্থাৎ আপুনি যি টকা পইচা আৰু দামী বিছনাক লৈ গৌৰৱ কৰিছিল, জীৱনৰ শেষত আপোনাৰ মূল্য এই বিছনাখনতকৈও নাইকিয়া হৈ যায়। সেইকাৰণে আমাক আজি পদে কৈছে যে আশাত বন্দী হৈ পুত্ৰ ভাৰ্যা বিচাৰিব নালাগে। কাৰণ আপুনি যি পুত্ৰ ভাৰ্যাৰ কাৰণে কৰ্ম কৰিলে, আপুনি যদি গোটেই জীৱন ভাই ককাই পুত্ৰ ভাৰ্যাৰ কাৰণে ধন ঘটি কৰ্ম কৰি নামঘৰলৈ যাবলৈ সময় নাপালে, ভক্তিযুক্ত এটা পৰিৱেশ নিদিলে, সেই পুত্ৰ ভাৰ্যাই কিন্তু আপোনাৰ জীৱনৰ শেষান্তৰত আপোনাক দুখ দিব। সেইকাৰণে নামতেই গাইছে নহয়, পুত্ৰ চিনিবা বিবাহৰ পাছত, ভাই ককাইক চিনিবা সম্পত্তিৰ ভাগ, ভাৰ্যা চিনিবা বৃদ্ধ কাল, ভগৱন্তক চিনি পাবা মৃত্যুৰ পৰ। আপুনি যদি আপোনাৰ ল'ৰাটো কেৱল খাই ভাল পোৱা, চাই ভাল পোৱা, লৈ ভাল পোৱা, পিন্ধি ভাল পোৱা বিলাককে দি থাকে, নামঘৰলৈ যদি আপুনি নিজেও নাযায়, ল'ৰাটোকো যাবলৈ যদি আপুনি হাক দিয়ে, এইবিলাক এতিয়াই কৰাৰ সময় নহয়, পঢ়া শুনা কৰ, চাকৰি কৰ, টকা ঘৰ, তাৰপিছত যাবি বুলি যদি কয় আৰু আপুনি নিজেও যদি নাযায়, তেতিয়াহ'লে সেই ল'ৰাটোৱে বিয়া পতাৰ পিছত আপোনাক কি বুলি ক'ব? দেউতা এইখন ঘৰ তোৰ মতে নচলে, তোৰ বোৱাৰীজনী আৰু মোৰ মতে চলিব, মনত ৰাখিবি। যি পাইছ সোনকালে খাবি আৰু আমাৰ জীৱনত আৱৰ্জনা হৈ নাথাকি সোনকালে সংসাৰৰ পৰা বিদায় ল'বি। ভক্তিবিহীন ঘৰখনত তেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে। ভাই ককাই চিনিবা সম্পত্তিৰ ভাগত, যিখন ঘৰত ভক্তিযুক্ত পৰিৱেশ নাথাকে, সেইখন ঘৰত এখন টেকুন নেদেখিলে থাকিব নোৱাৰা ভায়েকে ককায়েকক সম্পত্তিৰ কাৰণে অস্ত্ৰ তুলি ল'ব। ভাৰ্যাক চিনিবা বৃদ্ধ কালত। আপুনি যেতিয়ালৈকে আপুনি মনে ভাল পোৱা কামখিনি কৰি আছিল, তেতিয়ালৈকে আপোনাৰ লগত সুখতে আছিল, কিন্তু ভক্তিযুক্ত পৰিৱেশ নথকা ঘৰখনৰ ভাৰ্যাই আপুনি যেতিয়া বুঢ়া হৈ যাব, তেতিয়া নিজৰ পুত্ৰসকলক ক'ব, এতিয়া বুঢ়াক নুসুধিলেও তহঁতে কাম কৰিব পাৰিবি বুলি উপলুঙা কৰিব। স্বামী বুলি সেৱা কৰা আপোনাক বুঢ়া হোৱাৰ লগে লগে ভক্তিযুক্ত পৰিৱেশ যদি আপুনি দিব নোৱাৰে, তেতিয়াহ'লে আপোনাক বুঢ়া বুলি নিজৰ ভাৰ্যাই উপলুঙা কৰিব। ভগৱন্তক চিনি পাবা মৃত্যুৰ পৰত। যিজনে আপোনাক এই সংসাৰলৈ জন্ম নামৰ ৰাস্তাটোৱেদি আনিলে, তেওঁ কিন্তু আপোনাক কেতিয়াও গাদ্দাৰী নকৰে। কেৱল আপুনি তেওঁৰ নাম লৈ থাকক, তেওঁ আপোনাক কিন্তু মৃত্যুৰ সময়ত উদ্ধাৰ কৰিবই। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে, হে ৰাম কৃষ্ণ 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 বুলিদিত অন্তকালে দিজ প্রাণতে দে হাইদর খবরে মুকুটি টাঙ্গনিয় আউর কিবা টাঙ্গ দিবুগুলি তার দুই পদে লজ্জা হইয়া ঋণী ভৈলু বুলি থাকয় মাথা দমায়। হে ঋণী ভৈলু বুলি থাকয় মাথা দমায়। প্ৰথমটো কৃষ্ণদেৱলে ভগৱন্তই চব দি দিয়ে, বাকী কেইটাত কি দিম বুলি তেওঁ বোলে নিজে লজ্জা কাতৰ হৈ যায়। এই কথাটো আমাক জনাইছে। সেইকাৰণে পদবন্ধে আমাক ক'বলৈ যত্ন কৰিছে কি বুলি, কেন মতে তৰু বাবে সংসাৰ ৰখলে, সংসাৰৰ দুখৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম। মহামুনি দিও মোক সেই উপদেশ, হে মুনিবৰ মোক সেই উপদেশ প্ৰদান কৰা। তুলসীদা কৃষ্ণক তুমি যিমতে ভকতি, তুমি ভগৱন্তক কেনেকৈ সন্তুষ্ট কৰিলা, আমাকো শিকাই থাকক সমস্তে সম্প্ৰতি।
গতিকে আমাক সেই কথাখিনি কৈ তুমি কৃপা কৰা। যেবে বসুদেৱে হেনো পুছিলা হৰিষি, তেতিয়া আনন্দ মনে বসুদেৱে এই কথাখিনি শুনিলে হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত উল্লাসিত হৈ পৰিল। পুলকিত তনু মনে মিলিল আহ্লাদ, মন পুলকিত হৈ পৰিছে, ভক্তিৰ আনন্দত আহ্লাদিত হৈ পৰিছে আৰু বসুদেৱক সাধু মান্যতা কৰি এতিয়া আমাক ক'ব। কি ক'ব আমি পদবন্ধে শুনিম। নাৰদ বদতি বসু দেৱ হাসয় ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। হে ৰাম পুছিলা পৰম ভাগ মত ধৰ মজত যাহাক স্মৰণে হৈ পবিত্ৰ জগত। শুনে বা ভনে বা স্মৰে নতুবা আদৰে আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে। এৰা দেৱ বিশ্ব দুহিকো প্ৰবিব্ৰত ৰে আতি হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। শ্ৰৱণে কীৰ্তনে মাত্ৰ সি জয় নগনা সোমৰাইলা মোক আজি হেন নাৰায়ণ। এৰা কিনো উপকাৰ কৰি লাহাম হাসয় জানিলো ভৈলে কমুৰ মহা ভাগ্যোদয়। এতিয়া পদে আমাক কি ক'লে আমি আলোচনা কৰিম যে অতি সুন্দৰকৈ কৈছে নাৰদ বদতি বসুদেৱ মহাশয় ধন্য ধন্য সাৰপতি কৰিলা নিশ্চয়। হে বসুদেৱ, তোমাক এটা বিশেষণেৰে মই বিভূষিত কৰিছো মহাশয় বুলি, কাৰণ তোমাৰ মনত এটা সৎবুদ্ধিৰ উদয় হ'ল। যি সৎবুদ্ধিক তুমি প্ৰশ্নলৈ পৰিৱৰ্তন কৰি তুমি অতি সাৰ গৰ্ভ বুদ্ধি পৰিচয় বুদ্ধিমানৰ পৰিচয় দিলা। গতিকে পুছিলা পৰম ভাগৱত ধৰ্ম তত, তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্ম নিহিত হৈ থকা বিষয়ৰ প্ৰশ্ন অৱতাৰণা কৰিলা। যাহাক স্মৰণে হৈ পবিত্ৰ জগত। ভাগৱতলৈ বুলি এটা খোজ দি আপোনালোক কিমান পুণ্যৰ ভাগী হ'ল। ঋগবেদত কি বুলি কৈছে? পদে পদে অশ্বমেধ যজ্ঞ ফলং প্ৰাপ্ত কৃতিত্বৈছ। অতীতত ৰজা মহাৰাজা সকলে এটা এটা অশ্বমেধ যজ্ঞ পাতি যি ফল পাইছিল, আপোনালোকে তাতকৈ অধিক ফল আজি এই ভাগৱতৰ কাৰণে এটা খোজ দি এটা সেৱা কৰি তাতকৈ অধিক পুণ্য পালে, যিটো আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে কৈছে আজি ভগৱন্তই সেই কথা তোমাৰ যোগেদি মোক আকৌ এবাৰ মনত পেলাই দিলে। কিনো উপকাৰ কৰিলা মহাশয়? পুনৰ বসুদেৱক নাৰদে কৈছে, তুমি হে মহাশয়, তুমি মোক ইমান উপকাৰ কৰিলা
জানিলো ভৰিলে মোৰ মহাভাগ্যোদয় আপোনালোকে নাভাবিব আজি 26 জানুৱাৰী বন্ধ দেওবাৰ কাৰণে ভাগৱতলৈ কাম নাই কাৰণে গুচি আহিলো নিমন্ত্ৰণ পায় দেওবাৰ হলেও 26 জানুৱাৰী হলেও ছমাহৰ আগত নিমন্ত্ৰণ দিলেও আপুনি আহিব নোৱাৰিব পাৰে যদিহে ভগৱন্তই কৃপা নকৰে পিন্ধা ধুতিও খুলি থব লাগিব কেনেবাকে যদি আপুনি ধুতি চেলেং গামোচা লৈ পেলাই এই মানে মটৰচাইকেলখন ষ্টাৰ্ট দিও আৰু তেনেকুৱাতে যদি আপোনাৰ ফোনটো বাজে এনে আকৌ 7 বাৰ বাজি থাকিলেও ৰিচিভ নকৰে সেইদিনা আপুনি এবাৰতে কৰিলে সিফালৰ পৰা ফোন কৰিছে বোলে বাপ কি কৰি আছে বোলে নামলে ওলাইছো বোলে নেলাগে যাব বোলে কেলে এই আপোনাৰ যে বংশৰ মানুহ এজন যে আঁতৰত আছিল তেওঁ সিফালে গ'ল আৰু গতিকে ভাগৱতলৈ যোৱা মানুহজনে আকৌ ড্ৰেছ পোছাক লগাই বেলেগ এটা ভেগ ল'ব লগা হয় সেইকাৰণে কৈছে ভাগ্য যদি নাথাকে শতকোটি জন্মৰ পুণ্যৰ ভাগত আজি হয়তো আপোনাৰ আমাৰ দৰে বহুতে অন্য ধৰণৰ কথা পাতি কাৰোবাৰ ঘৰত তিনিআলিৰ মুখত দোকানৰ মাজত বজাৰৰ মাজত সময় কটাই আছে কিন্তু আপুনি আমি এই বিয়লিৰ সময়খিনি ভাগৱতৰ শুদ্ধ আভাৰে উদ্ভাৱিত হৈ কৃষ্ণৰ ৰসৰ সেৱা পালন কৰি আছো কিমান ভাগ্যৱান আপুনি আমি এবাৰ ভাবিবলৈ আমাক আহ্বান জনাইছে গতিকে মহাভাগ্যৰ বলত এনে উপকাৰী কৰ্ম প্ৰাপ্ত কৰিব পাৰি এৰা যিটো কথাই আমাক শিলা মহা মতি তাৰ ইতিহাস এক শুনিও প্ৰতি নৱসিদ্ধ সমেনি ৰাজাৰ বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আলাদ শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ স্বয়ম্ভুৱ ভূত প্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ৰ নামে তাহানত নয় অগ্নিধৰ পুত্ৰ ভৈলা নাভিনৰপতি নাভিৰত নন ভৈলা ঋষভ মতি বাসুদেৱ অংশে আহি ভৈলায় তাৰ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ তান্তহতে উপজিলা পুত্ৰ এক হত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ দেখয় বিষয় সুখ বিস্তাৰ দিশ গতিকে কৈছে হে বসুদেৱ তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা যিটো কথা আমাক পুছিলা মহামতী তুমি আমাক যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ ইতিহাসৰ কখনিও সম্প্ৰতি তাৰ লগত জড়িত এটা ইতিহাস আছে সেই বিষয়ে কওঁ শুনা নৱসিদ্ধ সমেনিমি ৰাজাৰ সংবাদ নজন সিদ্ধৰ লগত নিমি নামৰ ৰজাৰ পতাৰ যি বিষয়বস্তু শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ শুনাৰ লগে লগে আমাৰ মন আনন্দত আহ্লাদিত হ'ব তোমালোকৰ বুলি কৈছে গতিকে শুনা সেই কথা তুমি স্থিৰ কৰি মন গতিকে আমি আকৌ ক'লে মনটো স্থিৰ কৰি শুনিবলৈ কৈছে এই মনৰ বিষয়ে বাৰে বাৰে এইকাৰণে কৈ আছে
মনটো বতাহতকেও বেগি মনটো মনে কি কৰে বায়ুৱে ভগজেন ভ্ৰমাৱে শূন্যত তভুনু বুজয় মেঘে বায়ুৰম হত বায়ুৱে মেঘক আকাশৰ চাৰিওফালে পৰিভ্ৰমণ কৰাই ফুৰাই কিন্তু বায়ুৰ যিটো মহিমা সেইটো মেঘে তেনেকৈ বুজি নাপায় মায়াৰ বতাহ থাকেও আমাৰ মনটো জলৈ তলৈ লৈ যায় গতিকে এই জলে তলে গুচি যোৱা মনটো ভাগৱতত ভকতৰ সংগত আমাক স্থিতপক্ষ কৰি শুনিবলৈ কৈছে তেতিয়া কি হ'ব ভাগৱত শাস্ত্ৰৰ আশ্ৰয় নিৰূপক গতিকে ভাগৱতৰ যদি তত্ত্ব ৰসৰ অনুপম হোৱা তাক আমি লাভ কৰিব পাৰিম বুলি কৈছে স্বয়ম্ভূ সুত প্ৰিয়ব্ৰত মহাশয় স্বয়ম্ভূৰ মনুৰ পুত্ৰ যাৰ নাম প্ৰিয়ব্ৰত আছিলা অগ্নিদ্ধ নামে তাহাঙত নাই আৰু এই প্ৰিয়ব্ৰতৰে পুত্ৰ হ'ল অগ্নিদ্ধ অগ্নিদ্ধৰ পুত্ৰ বহিলা নাভিনৰপতি আৰু এই অগ্নিদ্ধৰ পুত্ৰই হৈছে নাভিৰদা নাভিৰ তনয় বহিলা ঋষভ কুমতি আৰু নাভিৰদাৰ পুত্ৰই হৈছে ভগৱন্তৰ ২৪টা অৱতাৰৰ অন্যতম অৱতাৰ কলা অৱতাৰ ঋষভ বাসুদেৱ অংশে আকি ভৈলা অৱতাৰ ঈশ্বৰৰ অংশে তেওঁ এই ধৰাধামত অৱতৰিত হ'ল কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ আৰু তেওঁ লোক সমাজত অন্যান্য ঈশ্বৰৰ অৱতাৰী পুৰুষসকলৰ দৰে মুখ্য ধৰ্ম প্ৰচাৰ কৰিলে কাৰণ ভগৱন্ত এনেই নাহে তেওঁ নিজেই কৈছে মোৰ জন্ম মৃত্যুৰ জাত বোল একো নাই তথাপিতো কেৱল ভকতৰ কল্যাণৰ কাৰণে নিৰ্গুণ হৈও গুণলীলা প্ৰচাৰ কৰি থৈ যাওঁ যিখিনি আপুনি আমি এতিয়াৰ সময়ত গালে আৰু শুনিলে আমি আমাৰ সংসাৰ তৰি যাব পাৰো গতিকে কি বুলি কৈছে দান্তহন্তে উপজিলা পুত্ৰ একশত ইলাবন্ত উষাবন্তকে আদি কৰি ভৰতলৈকে ভৰতৰ পৰা ইলাবন্ত উষাবন্তৰ পৰা ইলাবন্ত উষাবন্তৰ পৰা ৯জন সিদ্ধলৈকে ১০০জন পুত্ৰৰ ভৰতৰ জন্ম হ'ল গতিকে শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত আৰু শ্ৰেষ্ঠজনৰ নাম হ'ল ভৰত যিজন ভাগৱত গুণ সম্পন্ন যাৰ নামে খ্যাত ভৈলা ভাৰত কৰি যিজন ব্যক্তিৰ নামেৰে আমাৰ দেশখন নামাঙ্কিত হৈছে দেশয় বিষয় সুখ বিস্তাৰ সন্তি এতিয়া ভৰতে এনেকুৱা কি কাম কৰিলে যাৰ কাৰণে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল অৰ্থাৎ তেওঁ দেউতাকে দেখুৱাই যোৱা পথ আৰু আদৰ্শ আখৰে আখৰে পালন কৰিলে গতিকে আমি আগতেও কৈছো এতিয়াও কওঁ কেৱল খোৱা বোৱা পিন্ধা মেলা ভোগ বিলাসীৰ সম্পদ দিয়াজনে কেৱল এজন পিতৃ হ'ব নোৱাৰে যদিহে পিতৃয়ে জীৱনৰ সঠিক পথৰ সন্ধান সংস্কৃতি আধ্যাত্মিকতা আৰু ভক্তিৰ বাদৰ যোগেদি নিজৰ পুত্ৰসকলক দি থৈ নাযায় তেতিয়াহ'লে আমাৰ জীৱন কি হ'ব বিফল হৈ যাব এই দৰ্শনটো আমাক দিছে ইয়াৰ পিছত ভৰতে কি কৰিলে তৰুণ কালত মাধৱ মনে ধৰি তপোবনে এক মনে আৰাধিলা হৰি তিনি জন্মে পাইলা দেহু ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱবৰ্ষপতি একাধিক আশীজন ভৈলা ত্ৰিজ প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই ভৈলা মহা সিদ্ধ তত্ত্ব
ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ হবে দিগম্বৰ আত্মা বিদ্যা বিশাৰদ তাকম্বাৰ নাম শুনা হয়া নিশবদ কবি হবি অন্তৰিক্ষ চতুৰ্থ বুদ্ধ অপৰপি প্ৰলয়ন আবিভূত বুদ্ধ জুবিল শ্ৰম কৰ ভাজন নৱম এহি নৱহিত হৰি ভকত পৰম। গতিকে এইখিনিলৈকে আমাক অতি সুন্দৰকৈ কৈছে কি বুলি যে ভৰততকে আপুনি আমি ভাগ্যৱান তৰুণ কালত মাধৱক মনে ধৰি এক মনে তপু মনে আৰাধিলা হৰি। ভৰতে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে অৰণ্যলৈ গৈ ঈশ্বৰৰ নাম লৈ 3 জন্মৰ পিছতহে কৰিব পাৰিছিলে। কিন্তু আপুনি আমি আজি ঈশ্বৰৰ নাম ল'বলৈ বনলৈ যাব নালাগে। বৈকুণ্ঠৰ ভাগৱত আদি নামঘৰত গৃহস্থৰ ৰভাৰ স্থলীত পঢ়িব পৰাৰ ব্যৱস্থা কলিযুগত হৈ গ'ল। গতিকে ইন্দ্ৰিয় জয় কৰিবলৈ জংঘললৈ যাব নালাগে। ভাগৱতৰ 2য় স্কন্ধই ক'ত যাবলৈ কৈছে? হেৰা ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি হততে ৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয়ক জয় কৰিবলৈ হলে আপুনি সৎসংগতে পাৰিব। তাৰ এটা বাস্তৱ প্ৰমাণ চাব। আজি যদি ভাগৱত পাঠ নহয় পেলাই যদি আপোনালোকক আদৰণি সমিতিয়ে ক'লেহেঁতেন যে আপোনালোক এই 3টা 4 পৰা 5টা 4লৈকে 2 ঘণ্টা সময় আপোনালোক তলত বহি থাকিব লাগিব বুলি হয়তো কোনোবাই 10 মিনিট, কোনোবাই 5 মিনিট, কোনোবাই 1 ঘণ্টা বহি পেলাই কিন্তু গুচি গ'লেহেঁতেন। কিন্তু এই যে ভাগৱত পাঠ যাৰ কাৰণে যিসকল ইয়াত উপস্থিত আছে তেওঁলোকে ইমানেই ভগৱন্তই কৃপা কৰিছে তেখেতসকল এই মুহূৰ্তলৈকে বহি আছে। 3টা 4 পৰা এতিয়া আপোনাৰ 4টা 46 হৈ গ'ল, কিন্তু আপুনি আমি উঠা নাই। এয়া হ'ল ভগৱন্তৰ কৃপা। গতিকে আমি এই যিটো দৰ্শন প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। বেলেগ উৎস নাই ইন্দ্ৰিয় জয় কৰাৰ। সেইকাৰণে সৎসংগৰ প্ৰতি প্ৰৱণতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। আউল নৱজন ভৈলা নৱবৰ্ষপতি, বাকী 9জন 9টা দ্বীপৰ অধিপতি হ'ল। একাধিক 80জন ভৈল ত্ৰিজ প্ৰায় 1ৰ পৰা 80লৈকে যিসকল আছিল তেওঁলোক ত্ৰিজসদৃশ হ'ল। থাকিলে লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই, যিবোৰ বেদৰ নিষেধীয় যুগ বিপক্ষ ঈশ্বৰ বিমুখী নীতি বেদৰ দোহাই দি তাকে মানুহৰ মাজত প্ৰকাশ কৰি থাকিল 1ৰ পৰা 80লৈকে থকা লোকসকলে। সেইকাৰণে আমাক কৈছে যে ভৈলা মহা সিদ্ধতত্ত্ব জ্ঞানী নৱজন ভক্তি জ্ঞানত সিদ্ধহস্ত যি 9জন পুৰুষ আছিলে নৱসিদ্ধ ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ বাহিৰে আৰু বেলেগ কথা চিন্তা নকৰে। হবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ, তেওঁলোকৰ মায়া নাই, সেইকাৰণে তেওঁলোক আত্মাকাৰ। তেওঁলোকৰ মনত দম্ভ দৰ্প পৰনিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ দম্ভ অহংকাৰ ঈৰ্ষা অসূয়া আশা হঠ বেবিচাৰ এহি কুল্ল গোটা বস্ত্ৰ দুৰ্জয় মায়াৰ এই বস্ত্ৰকেইখন নাই। মানে ভগতে সেই বস্ত্ৰকেইখন যিমান পাৰি অতৰাবলৈ যত্ন কৰিব লাগে। গতিকে কৈছে যে
সবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ তাসম্বাৰৰ নাম শুনা ভৈয়া নিশবত অতি নীৰৱে তেওঁলোকৰ নামকেইটা শুনিবলৈ ক'লে। কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰম বিপলায়ন আবিহূত শুদ্ধ দ্ৰুমিল সমসকৰ ভাজন নৱ এই নৱ সিদ্ধ হৰি ভগত পৰম। এইকেইজনে হৈছে হৰিৰ পৰম ভগত নজন সিদ্ধ। গতিকে এই নজন সিদ্ধৰ মাধ্যমেৰে আমাক কি বুজালে? নজন ব্যক্তিক বুজোৱা নাই, কিন্তু এয়াই হৈছে ন প্ৰকাৰৰ ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। এতিয়া তেওঁলোকৰ ভাৱনাবিলাক কেনেকুৱা এতিয়া আমি গম পাম। এৰা ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ দেখে নাৰায় অনময় সবে নিৰন্তৰ কিন্তু আপোনাত হন্তে উহি বেতিৰে ক দেখিয়া ভ্ৰমন্ত সবে জগত যতে ক সুৰক্ষিত খাদ্য যক্ষ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ ৰণ বিদ্যাধৰ সৰ্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ ফুৰে গমনক ৰন্তনীতে গোলোক নগৰে কাহাত দুকিঞ্চিত মনে নাহিয়া শকতি আকাশ এখন স্বৰেৰ হবে অবাধিত গতি ঋষি গণ কমে নিমি ৰাজা মহাশয় কৰে মহাযজ্ঞয়তি আনন্দ হৃদয় হইলা মহিত কহি সভাত প্ৰৱেশ সূৰ্য সমজলে দেহা দিগম্বৰ দেশ হীৰা মহাভাগৱত সবে অকস্মতে আইলা দেখিয়া সভাৰ লোক বিস্ময়ক পাইলা এৰা তাসম্বাক দেখিয়াতি সচকিতমতি গুৰু পুৰোহিত সবে উঠিলা দ্ৰিপতি মূৰ্তি ধৰি অগণিত দৰ ভৈলা ভাজ সাদৰিলা দেখি সম স্তকে খাম ৰাজ আশ্চৰ্য ৰীতি সবে যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষাহিত সমস্তকে বেৰি সাধু সংগে সবাৰুৰি মৰ ভৈলা মঠি সঘনে পজে কৃষ্ণ শৰণত ৰতি বিনা অলংকাৰে কৰে শৰীৰ বিপিতি জগ দেখি নিমিৰ
হৈৰন্ত মহাপ্ৰীতি। এতিয়া সুন্দৰকৈ কৈছে যে ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ দেখে নাৰায়ণময় সবে নিৰন্তৰ। তেওঁলোকে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৰু ডাঙৰ যিমান আছে সকলোকে নাৰায়ণ বুলি ভাবিছে। আপুনি আমি কেৱল আঁতৰৰ জনক ঈশ্বৰৰ অংশ বুলি ভাবিলেই নহ'ব। আপুনি আপোনাৰ ল'ৰাটোক ছোৱালীজনীক ভাৰ্যাগৰাকীক উভয়ক ঈশ্বৰ বুলি ভাবক। দেখিব এই জগতখন পাৰ হৈ যাওঁতে আপোনাৰ কোনো কষ্ট নোহোৱাকৈ পাৰ হ'ব। সকলোকে ব্ৰহ্মময় ভাৱনা ল'বলৈ কৈছে। কিন্তু আপোনাৰ তহঁতে দহি পেটিৰে আমাক ভগৱন্তই যিটো দায়িত্বৰ কাৰণে পৃথিৱীলৈ পঠিয়ালে আমি এনেই দিব চেষ্টা নহয়। আমি ভগৱন্তৰ পৰা আহিছোঁ, ভগৱন্তৰ কৰ্ম কৰিব লাগে আৰু জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি তেতিয়াহে স্বীকৃতি পাম আৰু তেতিয়াহে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰিম। এই দৰ্শন মনত ৰাখি আমি যদি পালন কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন কেতিয়াও বিফল নহয়। আমি ভক্তি কৰোঁতে কিবা অপৰাধ হ'ব এতিয়াই কৰিব নাপায় বুলি বিভ্ৰান্তকৰভাৱে যি মনোভাৱ বিষবাষ্প সমাজত বিয়পি থাকে তাক যাতে আমি কোনেও গ্ৰহণ নকৰোঁ। সেই বিষবাষ্পৰ শক্তিত মোহিত হৈ আমি যাতে ধৰ্ম আৰু ভক্তিৰ পথৰ পৰা কেতিয়াও বিচলিত নহওঁ তাৰ কাৰণে এই কথাখিনি জনাইছে। গতিকে সুৰসিদ্ধ খাদ্য যক্ষ গন্ধৰ্ব কিন্নৰ, তেওঁলোকে সুৰ সিদ্ধ খাদ্য যক্ষ গন্ধৰ্ব কিন্নৰ আদি মহামহাস্থান তেওঁলোকে পৰিভ্ৰমণ কৰে। গতিকে নৰনাগ শংকৰ চৰণ বিদ্যাধৰ অৰ্থাৎ ভকত কেতিয়াও বেয়া ঠাইলৈ নাযায়, ভকত সদায় তীৰ্থলৈ যায়। ভগৱন্তই নিজে উদ্ধৱক কৈছে মোৰ উদৰতই আছে ব্ৰহ্মজ দেখ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। গতিকে দূৰ দূৰণি তীৰ্থলৈ যাব নালাগে। আজি আপোনালোকৰ এই হেডছৰ গাঁৱৰ নামঘৰৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত হোৱা ভকতসকলৰ পদধূলিৰ দ্বাৰা যি গংগা বৈ আছে, এই গংগা আমি যদি অকণমান অৱগাহন কৰোঁ সমস্ত তীৰ্থৰ পুণ্য ইয়াতেই আছে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকাৰণে আমাক পদবন্ধে অতি সুন্দৰকৈ জনাইছে ভকত সদায় মহামহাস্থানলৈ যাব লাগে। কাহাতো কিঞ্চিত মনে নাহি আসক্তি, আমি সংসাৰৰ আসক্ততাত কেতিয়াও কৰিব নালাগে। ঈশ্বৰৰ নাম লোৱাৰ পবিত্ৰ মানৱদেহ দিয়াৰ পিছত যদি পুত্ৰ ভাৰ্তা ধৰ্ম ঐশ্বৰ্য বিভূতিৰ আসক্ততাত পৰি যিজন ঈশ্বৰে এই চিৰবিনন্দীয়া পৃথিৱীখন দেখুৱালে তেওঁক ভকতি কৰিবলৈ যদি পাহৰি যাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো কি হ'ব? আপোনালোকে চাওক, গছ বনবিলাকে ফল আৰু ফুল আৰু ছায়া দি তেওঁলোকে বোলে ভগৱন্তক প্ৰাৰ্থনা কৰি থাকে, প্ৰভু যদি পাৰা এবাৰ আমাক মানুহৰ যত্ন দিয়া। পশু পক্ষীবিলাকে লেতেৰাবিলাক চফা কৰি আমাক কি কৰি থাকে? সহায় কৰি ভগৱন্তক প্ৰাৰ্থনা কৰে, হে প্ৰভু তুমি আমাক এবাৰ মানুহৰ জন্ম দিয়া। গতিকে কলিযুগত ভাৰতবৰ্ষত ৰাম নামৰ লখেৰে মানুহৰ জন্ম পাই যদি আমি ভগৱন্তক ভক্তি নকৰোঁ তেতিয়াহ'লে শাস্ত্ৰই কি কৈছে? আহাৰ মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হৈ বাহা ভাই তৃণ তৰুশিলা। আমি তৃণ তৰুশিলালৈকে আমি প্ৰত্যেকেই অৱনমিত হ'ব লাগিব যদি এই জন্মত ভক্তি সেৱা নকৰোঁ। গতিকে বাধাহীনভাৱে ঈশ্বৰৰ কৃপা পাবলৈ হ'লে আমি প্ৰত্যাহ্বান নেওচি যাত্ৰা কৰিব লাগিব। ঋষিগণক সমে নিবি ৰাজা মহাশয় কৰে মহা যজ্ঞ অতি আনন্দ হৃদয়। ঋষিসকলক লগত লৈ নিবিৰতাই যজ্ঞ পাতিছে মহা আনন্দ মনে। এতিয়া আজি আপোনালোকৰ ইয়াৰ নাম যজ্ঞ ভক্তি যজ্ঞ। আপোনালোকে আমাৰ লগত বিশ্বনাথত যোগাযোগ কৰি উদ্যোগতাক পঠিয়াই নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আজি আহিব পাৰিছোঁ। কিন্তু
নিবিড়তাই পতা যজ্ঞলৈ সিদ্ধসকলক কিন্তু নিমন্ত্ৰণ দিয়া নাই, অনিমন্ত্ৰিতভাৱে আহিছে। হঠাৎ আহি তেওঁলোক উপস্থিত হ'ল। গতিকে ভৈলা মহাসিদ্ধ কেহি সভাত প্ৰৱেশ, সূৰ্য সম জলে দেহা দিগম্বৰ বেশ। গতিকে তেওঁলোক হঠাৎ আহি যেতিয়া তাত উপস্থিত হ'ল, তেওঁলোকৰ যিহেতুকে মায়া নাই, তেওঁলোকৰ দেহৰ পৰা ওলোৱা পোহৰে গোটেই ৰাজসভা পোহৰাই তুলিছে। গতিকে মহাভাগৱত সবে অকস্মাতে আহিলা, দেখিয়া সবাৰ লোক বিস্ময় পাইলা। এইটো বৰ ডাঙৰ কথা। আমাৰ ৰাজহুৱাকে হওক, সামাজিকভাৱে হওক বা ঘৰতে হওক, আমি যদি সেৱা পাতো, যদি আমাৰ ঘৰলৈ যদি অনিমন্ত্ৰিতভাৱে ভকত এজন আহে, সেই সেৱা বোলে আৰু সফল হয়। সেইকাৰণে ভকত অনিমন্ত্ৰিতই হওক নিমন্ত্ৰিতই হওক, আমি কেতিয়াও ভেদ ৰাখিব নালাগে। শাস্ত্ৰই কৈছে অনিমন্ত্ৰিত ভকতজনকো সমানে মান্যতা কৰিবা। কিয়? আহাৰ যদি মহাশত্ৰু আহি অতিথি দেৱতো অধিক দন্ত কৰি ভকতি পূৰ্বপৰ দুখগুণ নকৰি বিচাৰ এতেকে শাস্ত্ৰৰ নয় ধৰ্ম ব্যৱহাৰ। অতীতত কৰা কাইজা পেচালৰ দুগুণ বিচাৰ নকৰি তেওঁ অনিমন্ত্ৰিত হলেও অতিথি মান্যতা কৰি আজি আপুনি যে আমাৰ গৃহলৈ প্ৰৱেশ কৰিলে, আমি পৰম সন্তুষ্ট হলো, এই ভাৱনাৰে আমি আনিব লাগে, যিটো নিমিয়ে কৰিছে। গতিকে কি বুলি কৈছে যে তেওঁলোকক হঠাৎ দেখা পালে, আচম্বিত দেখা পালে। গতিকে দাসম্বাক দেখি অতি সচকিত মতি তেওঁলোক উচপ খাই গ'ল। গুৰু পুৰোহিত সমে উঠিলা নৃপতি। ৰজাই নহয়, সেই যজ্ঞলৈ উপস্থিত হোৱা গুৰু পুৰোহিত সকলো যজ্ঞস্থলীৰ পৰা উঠি ভকত শুশ্ৰূষাত লাগিল। আৰু কি বুলি কৈছে, মূৰ্তি ধৰি অগ্নি কুণ্ডৰ ভৈলা বাস। এই যজ্ঞত ব্যৱহাৰ কৰা কুণ্ডও অগ্নিৰ পৰা বাজ হৈ গ'ল। সাদৰিলা সিদ্ধ সমস্তকে সামৰাজ। ৰজা ৰাজসমাজ পুৰোহিত সমন্বিত সকলোৱে ভকতক আদৰিবলৈ লাগিল। আশ্চৰ্য ঋতিহ্যভাৱে যজ্ঞ কাৰ্যৰে তাতকৈ আচৰিত কথা, সেই যজ্ঞৰ যিসকল গুৰুত্বপূৰ্ণ মহাঋষি আছিল, তেওঁলোকেও ভকত শুশ্ৰূষাত লাগি গ'ল। গতিকে কলিযুগত আমি বেলেগ যজ্ঞ পাতিব নালাগে। ভগৱন্তই কৈছে মুত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। গতিকে আমি নামযুক্ত যজ্ঞলৈ সকলো আগবাঢ়িব লাগে, আগবঢ়াব লাগে। সদৌখন এই পৰিৱেশৰ সুন্দৰ যি চাক্ষুষ আমি পাইছো প্ৰত্যেকে, তাৰ লগত সংগতি ৰাখি মাত্ৰ এটাই কথা কওঁ, আজি জাতিক, আজি সমাজক আমি সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ হলে গুৰুজনাৰ সংস্কৃতি আমি আগুৱাই নিব লাগিব। মহাপুৰুষ গুৰুজনাই যি বৃন্দাবনী বস্ত্ৰ আৰ্হি হিচাপে আমাৰ মাজত দিয়াৰ পৰা বৰ্তমান সময়লৈকে শিপিনীসকলে তাঁতশালত বৈ উলিওৱা কাপোৰলৈকে সমস্ত সংস্কৃতিৰ যি উপাদান, এয়া কেৱল জাতিৰ সংস্কৃতি আৰু সামাজিকতা ৰক্ষা কৰাৰে উৎকৃষ্ট উপাদান নহয়, এয়া ভক্তি ধৰ্ম আৰু আধ্যাত্মিকতাক আগবঢ়াই নিয়া উৎকৃষ্ট নিদৰ্শন। কেৱল ল'ৰা ছোৱালীক সুন্দৰ সুন্দৰ বিদ্যালয়ত পুথিগত বিদ্যাৰে বিদ্যায়তনিক কৰি তুলিলেই নহব, বৃত্তিমুখী শিক্ষা আৰু চাকৰিৰ শিক্ষাত গুৰুত্ব দিলেই নহব। যদি এজন ল'ৰাই পঢ়িছে, শুনিছে, নানা ধৰণৰ ডিগ্ৰী লৈছে, কিন্তু বছৰেকৰ মূৰত তিথিত যদি নিজৰ ভাষা সংস্কৃতিৰ যদি পৰিচয় হ'ব নাজানে, ভালকৈ যদি চুৰিয়া এখন পিন্ধিব নাজানে, গামোচা এখন ল'ব নাজানে, তেতিয়াহ'লে সেই সমাজ, সেই সংস্কৃতি কিন্তু সংকটৰ গৰাকত পৰিব। সেইকাৰণে আজিৰ সময়ৰ জাগতিক গায়কে কৈছে, আইৰ তাঁতশাল ইতিহাস এবেগে কাপোৰে হাতে তাঁত বাতি কৰি দিশ বান্ধি তৰি আজিৰ কাপোৰ বই নকৰে।
অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া মাতৃভাষা নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজ। হেৰ অসমীয়া ইতিহাস পঢ়িয়াইছা, বোলো অসমীয়া ইতিহাস পঢ়িয়াইছা, দুৰ্গা পূজা দেৱালীয়ে কঙালীক খুন্দিলে, নিউ ইয়াৰ ফেষ্টিভেলে ভোগালীকো নাখিলে, অসমীয়া জাতি আজি কোন দিশে। গতিকে গায়কসকলে আজি উদাত্ত কণ্ঠৰে চিঞৰি চিঞৰি কৈ এই ধৰাধামৰ পৰা মেলানি মাগিলে। গুৰুৱেও আমাক সেই দৰ্শনকে দি থৈ গুচি গ'ল, ভাগৱতেও একে দৰ্শনেৰে আজিৰ পৰা 500 বছৰৰ আগতে কৈ আছে, সজাগ হোৱা, সচেতন হোৱা, গুৰু ধৰ্ম প্ৰৱৰ্তনত প্ৰতিজন ব্যক্তি আগবাঢ়া আৰু আগবাঢ়ি গুৰুজনৰ চিন্তনেৰে সকলোৱে কোৱা জয় গুৰু শংকৰ সৰ্ব গুণাকৰ, যকেৰি নাহি কেউ পাব, তুহারি শরণক রেণু শত কোটি বরে করু প্ৰণাম। গতিকে কেৱল ভক্তি কৰি থাকিবৰ কাৰণে, নাম গাই থাকিবৰ কাৰণে ভাগৱত শাস্ত্ৰ ৰচনা কৰা নাছিল। সমাজত ব্যৱহাৰিক জীৱনত কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ উপৰিও হাতেৰে কাম কৰি যাতে মানুহে মনেৰে ভাবি মুখেৰে যাতে নামমুখী হয়, তাৰ কাৰণে এই ভাগৱত আমাৰ মাজত প্ৰচাৰিত হৈছে। সেইকাৰণে হাতে কৰা কাম মুখে বোলা ৰাম, যিখিনি কৰ্ম কৰাৰ কাৰণে আজি কি হ'ল, বিনা অলংকাৰে কৰে শৰীৰ নিবিতি, নিমিলতাই কোনো অলংকাৰ পিন্ধা নাই, তাৰ পিছতো তেওঁৰ শৰীৰৰ শোভাই গোটেই ৰাজসভা জ্যোতিষ্মন্ত কৰি তুলিছে। এই দৰ্শনটো আমাক অতি সুন্দৰকৈ পদবন্ধে দিবলৈ যত্ন কৰিছে। গতিকে বাবাই সমস্ত ইতিমধ্যে আমাক দিয়া নিৰ্ধাৰিত সময় শেষ হৈছে। 4:04 পৰা এতিয়া 5:05 গ'ল। আপোনালোকে ঘূৰি চালে গম পাব। 3:04 পৰা এয়া 5:05 গ'ল। আমি সময়ৰ প্ৰতি সদায় লক্ষ্য ৰাখোঁ। সদৌ শেষত আমি আপোনালোকক এটাই কথা কওঁ, আজিৰ পৰা 4 মাহৰ আগত আপোনালোকে যোগাযোগ কৰি আমাক আপোনালোকৰ এই বৰ্ণিল ভক্তিময় যাত্ৰা পথত সৃষ্টি কৰা ভাগৱতমুখী নৌকা যাত্ৰা কৰি অকণমান পদধূলি ল'বৰ কাৰণে যি কৃপা কৰিলে, এই কৃপাৰ মধুৰতা কেৱল আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক জনাই ভাল পাম, আমি কেৱল আপোনালোকৰ আশীৰ্বাদে পোৱা এই ভাগৱতৰ জ্ঞান কেৱল পঢ়াতেই সীমাবদ্ধ নাই থকা। আমাৰ দৰে চকুৰে নেদেখা অদস্যজনৰ কাৰণে এই ভাগৱত ভাগ আমি অন্ধসকলে পঢ়িব পৰাকৈ অসমৰ লখিমপুৰ জিলাত লিখাৰ ইতিমধ্যে ব্যৱস্থা কৰি প্ৰথম স্কন্ধৰ 7টা অধ্যায় আমি ইতিমধ্যে শেষ কৰিছোঁ। গোটেই ভাগৱত ভাগি আমি দৃষ্টিহীনসকলৰ কাৰণে ব্ৰেইল পদ্ধতিত তেওঁলোকে পঢ়িব পৰাকৈ লিখি উলিয়াম। আৰু আপোনালোকৰ মাজত আমি যিকেইটা আখৰ আজি পাঠ কৰাৰ লগতে আলোচনা কৰিলোঁ, ভগৱন্ত গুৰুদেৱ নাম ভগত 4 বস্তুক সাক্ষী ৰাখি এই ভয়ংকৰ ভগৱন্তযুক্ত এই সিদ্ধাসনক সাক্ষী ৰাখি গৈছোঁ। এটা শব্দও আমি ইফাল সিফাল হ'বলৈ দিয়া নাই। কিন্তু আমি আমাৰ বাহ্যিক চাক্ষুক দৃষ্টি, এই দৃষ্টিৰে কিন্তু আমি ইয়াৰ এটা আখৰো দেখা নাই। তথাপিতো আপোনালোকৰ আশীৰ্বাদেৰে অকণমান আলোচনা কৰি হয়তো ক'ব লগা বহু কথা থাকি গ'ল, নক'ব লগা বহু কথা ওলাই গ'ল। আৰু নিজৰ মাতৃয়ে সন্তানৰ পঢ়াৰ সহ্য কৰাৰ দৰে মাতৃসকলে পুত্ৰৰ ক্ষমা, পিতৃয়ে পুত্ৰক ক্ষমা কৰি দিয়াৰ দৰে অগ্ৰজসকলে আৰু ককায়েকৰ
দুখ দেখিলেও স্নেহ কাতৰ ভাৱে ভবাৰ দৰে ভাতৃসকলে বন্ধুসকলে মাৰ্জনা কৰাৰ আশাৰে এটাই কথা কওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়াৰো হিন্দুনা আপোনালোকৰে সমন্বয়ৰ স্মৃতিয়ে আমাক আনিব উভতাই পাছে যোৱাৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই, আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই, আজিলৈ মাগিলো বিদায়। এই অনুষ্ঠান সফলভাৱে সমাপ্তি হোৱাৰ আশাৰে আমি পাঠ ভাগ দোহাৰিছো। হে সাধু সংগে সভাৰ নিৰ্মল ভৈলামতী সঘনে উপজে কৃষ্ণ শৰণত ৰতি, দেখি ভৈরতম রাম হরি রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কর। ও হরি ও রাম অপরাধ বিনাশন তদু নাম নারায়ণ, জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও শৰণে ৰাম, মোক ৰক্ষা কৰিও শৰণে কৃষ্ণ। ও হৰি ও রাম শ্রীমন্ত শঙ্কর হরি ভগত
জগতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি অনুশেষত আমি আসনৰ পৰাই এভাগে অপৰাধ বন্ধনৰ গোসাৰে আপোনালোকৰ চৰণৰ পৰা আসন ত্যাগ কৰিব বিচাৰিছো কোটি কোটি ঘূৰ অপৰাধনিতে কৰো আমি দুৰাশয় হে হৰি মুক দাস হেন মানি ক্ষমিও কৃপাময় হে হৰি মুক দাস হেন মানি ক্ষমিও কৃপাময় কৃষ্ণ মাধৱ জয় গুৰু শংকৰ